Hello students, welcome back to my class. মই Dr. Rajiv Bora আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো এক্সামত আহিবলগীয়া এটা ইম্পৰ্টেন্ট টপিক হেতু হল পেডিগ্ৰী এনালাইসিস ভেৰি ইম্পৰ্টেন্ট টপিক ওকে কি বস্তু আমি ডিসকাস কৰি লম পেডিগ্ৰী এনালাইসিস মানে হল আমি যেতিয়া এটা গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন কৰো এটা ফ্যামিলিৰ হিউম্যান পপুলেশনৰ যদি আমি এটা ফ্যামিলি ষ্টাডি কৰো ফৰ এক্সাম্পল মোৰ নিজৰে ফ্যামিলিটো মই যদি ষ্টাডি কৰো আৰু এই ফ্যামিলিটো মই এটা গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন দেখুৱাব বিচাৰো কিহৰ গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন যে মোৰ মা দেউতাৰ আজু কাকা হয়নে আজু ককাহঁতৰ পৰা কিবা এটা ক্যাৰেক্টাৰ বা কিবা এটা বেমাৰ কেনেকৈ পাস হৈ আছে আমাৰ ফ্যামিলিটোত আৰু মূলে সেই বেমাৰটো আহিব পৰা কিমান ক্যাপাসিটি আছে কিমান পাৰ্সেন্টেজ আছে মই কিবা যদি বেমাৰ ফৰ এক্সাম্পল মোৰ আজু কাকা বা আজু আইতাহঁতৰ গাত আছিলে ফৰ এক্সাম্পল আৰু মই এটো চাব খুজি আছো যে সেই বেমাৰটো কেনেকৈ ধৰণে আমাৰ ফ্যামিলিটোত পাস হৈ আছে আৰু যদি পাস হৈ আছে সো মূলে আহা সেই বেমাৰটো কিমান চান্সেস আছে বা মোৰ পৰা মোৰ বাচ্চাটোলে যোৱাৰ কিমান চান্সেস আছে সেই বেমাৰটো যোনটো বেমাৰ মই কনসিডাৰ কৰি আছো বেমাৰটো হ'ব পাৰে কিবা এটা ট্ৰেটৰো আমি কনসেপ্ট চাব পাৰো হয়নে এইটো কথা হল যে আমি কিছুমান ক্যাৰেক্টাৰ্স বা কিছুমান ট্ৰেটস বা কিছুমান ডিজিজ এটা ফ্যামিলিতনো কেনেকৈ ৰান হৈ আছে হেতু বস্তু চাবলে আমি কি কৰো এটা পেডিগ্ৰী এনালাইসিস কৰি চাব পাৰো সো ইয়া এটো কেনেকৈ কিহৰ কাৰণে এপ্লিকেবল হয় ফৰ এক্সাম্পল আমি প্ৰথমতে প্ৰেডিক্ট কৰিব পাৰো ফৰ এক্সাম্পল এজন হাজবেণ্ড ওয়াইফ হয়নে হাজবেণ্ড আৰু ওয়াইফ আছে এটা কাপল এই কাপলটোৰ গাত যদি কিবা বেমাৰ আছে কাবা এজনৰ গাত যদি কিবা বেমাৰ আছে সেই বেমাৰটো বাচ্চা কিটালে যোৱা কিমান চান্সেস আছে আৰু তেতিয়া আমি তাক কি কৰিব পাৰো এতিয়া নতুন কনসেপ্ট আছে জেনেটিক কাউন্সেলিং যে তোমালোকে বাচ্চা কৰিব পাৰা বা বাচ্চা যদি হয় তোমালোকৰ তেতিয়ালে তোমালোকৰ বাচ্চালে এই বেমাৰটো যোৱা কিমান চান্স আছে আমি অলৰেডি প্ৰেডিক্ট কৰিব পাৰো প্ৰথমতে প্ৰেডিক্ট কৰিব পাৰো হয়নে সো এই যে প্ৰেডিকশনটো এই এনালাইসিস খিনি এই গুটেখিনি কিহৰ আন্ডাৰত পৰে পেডিগ্ৰী এনালাইসিসৰ আন্ডাৰত পৰে ওকে বিৰাটে ইম্পৰ্টেন্ট কাৰণ এটা বেমাৰ আমি প্ৰেডিক্ট কৰিব পাৰো যে কেনেকৈ ধৰণে পাস হ'ব ফ্ৰম ওয়ান জেনাৰেশন টু দা নেক্সট জেনাৰেশন সিম্পল কথা হয়নে কাৰণ এটো আৰু এটা কনসেপ্ট আছে এটো আৰু এটা কথা আছে যে আমি কিবা এটা ডিজিজ কিবা এটা জেনেটিক ডিসঅর্ডার আমি যে লাস্ট ক্লাসত ডিসঅর্ডারস খিনি পঢ়িলো ক্রোমোজোম আমাৰ জেনেটিক ডিসঅর্ডার মেইনলি মেন্ডেলিয়ান ডিসঅর্ডার খিনি যদি আমি কথা পাতো হয়নে যোনবিলাক মেন্ডেলিয়ান ডিসঅর্ডার মানে কি জিন লেভেলত কিবা যদি বেমাৰ হৈ আছে হয়নে তো সেই মেন্ডেলিয়ান ডিসঅর্ডার বিলাক যে পাস হয় মেন্ডেলিয়ান ডিসঅর্ডার বিলাক পাস হোৱা আমি ইনহেৰিটেন্স প্যাটাৰ্নটো ডিটেক্ট কৰিব পাৰো উইথ দ্য হেল্প অফ দিস পেডিগ্ৰী তো ডিটেকশন কৰিলে কিমান আমাৰ সুবিধা হৈ যাব হয়নে আমি অলৰেডি প্ৰেডিক্ট কৰিব পাৰিম যে ও এটো ফ্যামিলি যিহেতু এনেকুৱা এটা বেমাৰ ৰান হৈ আছে আমি এটো ফ্যামিলিৰ লগত বেলেগ এটা ফ্যামিলি নথকা মানুহ এজন বিয়া পাতিব লাগিব হেতু বেমাৰ নথকা মানুহ এজনৰ বিয়া পাতিব লাগিব বুজি পাইছা নাই সো এই আইডিয়া বিলাক আমি কেনেকৈ ডেভেলপ কৰিম বাই এনালাইজিং পেডিগ্ৰী হয়নে আৰু পেডিগ্ৰী মানে কি স্যাৰ একদম বেসিক লেভেলত মানে কি পেডিগ্ৰী হল এটা গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন সিম্পল কথা what do you mean by পেডিগ্ৰী পেডিগ্ৰী টু হল এটা গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন কিহৰ গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন স্যাৰ ফ্যামিলি ট্ৰিৰ গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন কিয় আমি গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন কৰিব বিচাৰি আছো বিকজ টু এনালাইজ or predict the inheritance pattern কেনেকেনো আমাৰ বস্তুবিলাক পাস হয় inheritance pattern of certain traits যিকোনো ট্ৰেটৰো আমি চাব পাৰো মানে কিবা এটা ক্যাৰেক্টাৰ্স বা ট্ৰেটৰ কেনেকেনো পাস হৈ আছে হেতু আমি চাব পাৰো কাম হৈ আছে গম পোৱা হয়নে সো মেনেজ ইট certain trait বা characters বিলাক কেনেকৈ পাস হয় সো হেতু বস্তু টু এনালাইজ অর প্রেডিক্ট দ্য ইনহেরিটেন্স প্যাটার্ন অফ certain trait characters বা ডিজিজও আমি এনালাইজ কৰো ম্যাক্সিমাম আমি কি কৰিব পাৰো এই ডিজিজ এনালাইসিসতহে পেডিগ্ৰী এনালাইসিসটো মেইনলি ইউজ হয় ওকে এতিয়া কথা হল তোমালোকে এই যে প্যাটার্ন বিলাক ডিটেক্ট কৰিবা প্যাটার্ন বিলাক এনালাইজ কৰিবা ষ্টাডি কৰিবা পেডিগ্ৰী এনালাইসিসৰ কাৰণে তোমালোকে কিছুমান সিম্বল জানিব লাগিব কি জানিব লাগিব স্যাৰ সিম্বল জানিব লাগিব তো সিম্বল বিলাক মনত ৰাখাটো বিৰাট ইম্পৰ্টেন্ট প্ৰথম সিম্বলটো কেনেকুৱা ধৰণৰ প্ৰথম সিম্বলটো হল গুল গুল সিম্বল গুল গুল কোনে কথাবিলাক গুল গুলকে ঘূৰাই থাকে
ছোৱালী বিলাকে হয় না নহয় তো গুল দি আমি কি ৰিপ্ৰেজেন্ট কৰো ফিমেল আৰু কোন সিধা সিধি ভোলা ভালা সিধা সিধি কোন সিধা সিধি যাই যি কথা কয় সিধা সিধি কয় কোন মেলস সো মেল বিলাক সিধা সিধি হয় না বক্স টাইপৰ আমি ৰিপ্ৰেজেন্ট কৰো ফিমেল বিলাক কেনেকে ৰিপ্ৰেজেন্ট কৰো গুল কে ৰিপ্ৰেজেন্ট কৰো আৰু এহেতৰ মাজত যদি মই এটা সিঙ্গল লাইন দি দিও এটোৱে কি বুজায় এহেতৰ মাজত কি হৈছে মেটিং হৈছে মেটিং মানে কি এহেতৰ মানে মেৰিজ হৈছে বা মেটিং হৈছে এহেত দুটা মিলি পেলাই বাচ্চা पैदा কৰিব ওকে সো মেটিং হৈ গল এটো তাৰ পিছত এহেতৰ যেতিয়া বাচ্চা হ'ব বাচ্চাটো আমি কেনেকে বুজাও বাচ্চাটো বুজাও আমি তলে এটা লাইন এনেকে সিধাকে আনো আৰু এহেতৰ বাচ্চাবিলাক আমি তলত দেখাও এটোতকে তলত দেখাও হয় না সো বাচ্চাবিলাকৰ মই যদি কওঁ ইয়াৰ তিনটা বাচ্চা হৈছে সো এটো কি হৈছে তিনটা বাচ্চা সো প্ৰথম বাচ্চাটো সদায় আমি কোন সাইডে লিখো সদায় আমি লেফট সাইডে লিখো হয় না লেফট সাইডে আৰু ৰাইট সাইডে মানে একদম ইয়াংগেষ্টটো লিখো ওল্ডেষ্টটো একদম লেফট সাইডে হয় না সো প্ৰথমতে মানে ফৰ এক্সাম্পল মই এটা প্ৰথমতে দিছো এটা গুল মানে কি প্ৰথমতে এজনী ছোৱালী হৈছে হেতৰ তাৰ পিছত এটা লৰা হৈছে তাৰ পিছত একেবাৰে ইয়াং কি ছোৱালী হৈছে সো দিস ইজ ইয়াংগেষ্ট আৰু এপিনে এনেকে যদি ইয়াৰ পৰা এপিনে চাও আমি এটো ওল্ডেষ্ট yes এতিয়া ধ্যান দিবা ওকে এতিয়া ফৰ এক্সাম্পল মই এজনী ছোৱালী যে আছে এজনী ছোৱালীজনী আছে এই ছোৱালীজনীৰ লগত মই বেলেগ এটা ফ্যামিলিৰ মেল এটা বিয়া পাতিছো বেলেগ এটা ফ্যামিলি মেল এটো ফ্যামিলি ইয়াৰ লগত ৰিলেটেড জানো নহয় স্যাৰ ইয়াৰ লগত ৰিলেটেড নহয় এটো বেলেগ এটা ফ্যামিলিৰ মেল ওকে এই মেলটো মই যদি ৰঙা কৰি দিও বা এই মেলটো মই যদি ফিল আপ কৰি দিও মই মানে ফিল আপ কৰি যদি দিও এটো ফুল মই কালাৰ কৰি দিছো এটো মেল সো এই মেলটো যোনবিলাক ফিল আপ কৰি দিও আমি সদায় যদি মই বক্সটো ফিল আপ কৰি দিও এইটো বুজায় যে এটো ডিজিজড বেমাৰী বুজি পাইছানে এইবিলাক সৰু বস্তু কনসেপ্টছ এইবিলাক সো যোনবিলাক যদি মই ছোৱালীজনী পুৰা ফিল কৰিলো মানে ছোৱালীজনী বেমাৰী হলতেন কিন্তু ইয়াত আমি যোনটো লৰাৰ লগত বিয়া পাতিছো বিয়া পাতিছে এই ছোৱালীজনীয়ে হেতু কি ডিজিজড বেমাৰী ওকে তাৰ পিছত ফৰ এক্সাম্পল এহেতৰ এটা বাচ্চা হ'ব yes ফৰ এক্সাম্পল এহেতৰ এটা বাচ্চা হ'ব বাচ্চাটো আমি সদায় এনেকে দিও এনেকে কৰি পেলাই আমি বাচ্চা দিও হয় নহয় সো এহেতৰ মাজত বিয়া হ'ল বাচ্চা দিছে বাচ্চাটো এগেইন কেটা বাচ্চা দিছে চাৰিটা দিছে সো ফৰ এক্সাম্পল ছোৱালী এজনী লৰা এটা ছোৱালী এজনী আকৌ লৰা এটা হল ওকে এতিয়া মই যদি এই লৰাটো এনেকে কাটি দিও এটা ডায়াগোনাল সিম্পলি কাটি দিও তো এটো মানে কি ডেড এনেকে কাটি দিলে কি ডেড লৰাটো মৰি গল কি বেমাৰ হোৱা নাই কিন্তু এনে মৰিছে ফৰ এক্সাম্পল হয় না মৰিছে এটা যদি মই কও ছোৱালীজনী বেমাৰ হৈছে ইয়াত কি হৈছে ছোৱালীজনী বেমাৰ হৈছে তো ছোৱালীজনী মই এটা কি কৰিব লাগিব ছোৱালীজনী কেনেকৈ কৰিব লাগিব ফিল কৰি দিব লাগিব সো ফিল কৰিলো মই এটো কি বুজাইছে ইয়াত ছোৱালীজনী ডিজিজড বুজিলা ওকে স্যার এতিয়া চোৱা এতিয়া মই এপিনে ইজনী ছোৱালী চাও ইজনী ছোৱালীৰ লগতো মই বিয়া পতাইছো লৰা এটা ওকে লৰাটো নৰ্মেল হয়নে নৰ্মেল লৰা আৰু এহেতৰ বাচ্চা হৈছে গোটেইকেইটা নৰ্মেল ওকে গোটেইকেইটা নৰ্মেল লৰা তিনটা লৰাই হৈছে হয়নে প্ৰথমতে এইটো লৰা হৈছে তাৰপিছত এইটো লৰা তাৰপিছত এইটো লৰা হয় চাবা মই যদি এহেতৰ মাজত এতিয়া বিয়া পতাবলৈ বিচাৰো মই এহেতৰ মাজত বিয়া পতাই দিও তো এটো কি হল এটো কনসেনজেনিয়াস মেৰিজ হৈ গল স্যার ডাবল লাইন দিছো মই কনসেনজেনিয়াস মেৰিজ কিয় কনসেনজেনিয়াস মেৰিজ মানে কি মেৰিজ উইথিন সেম ব্লাড লাইন কি এ দুজনী ভনিয়েক আছিলে হয় নহয় এ দুজনী ভনিয়েক আছিলে এজনী আৰু এজনী ভনিয়েক আছিলে এহেতৰ বাচ্চা হল বেলেগ এটা বাচ্চা হল ইয়াৰ লৰা আৰু এজনী ছোৱালী হয়নে সো এৰ বাচ্চা এটো বাচ্চা হয়নে আৰু এহেত বাচ্চাৰ ভিতৰতে যদি বিয়া হয় এটো ৰিলেটিভৰ মাজত বিয়া হৈছে নাই yes ৰিলেটিভৰ মাজত বিয়া হৈছে সো এটোক আমি কম কনসেনজিনিয়াস ম্যাৰেজ মানে ৰিলেটিভৰ ভিতৰতে
বিয়া হৈছে ওকে সো দিস আর সাম সিম্বলস ওকে সো আমি কি কি জানিলো এটা সিম্বলস কিটা জানিলো গুল মানে ফিমেল বক্স মানে মেল বাচ্চাবিলাক দেখাবলৈ আমি তললৈ টানি আনো আৰু আমি বাচ্চাবিলাক দেখুৱাও হয়নে বাচ্চাবিলাক সদায় লেফ্টৰ পৰা ৰাইটলৈ আমি চাওঁ যে প্ৰথম যোনটো এল্ডেষ্ট টু এপিনে হ'ব হয়নে লেফ্ট টু ৰাইট আমি চাওঁ প্ৰথম এইটো ফাৰ্ষ্ট বাচ্চা অৰ্ডাৰটো এইটো হয়নে আমি যদি কোলা কৰি দিওঁ বা গোটেই চাৰ্কেল বা বক্সটো যদি ভৰপূৰ কৰি দিওঁ মানে সেইটো ডিজিজ বাচ্চা য়েছ অৰ নো তাৰপিছত ডাবল লাইন থাকিলে কনচেনজেনিয়াছ মেৰিজ আৰু এটা বস্তু আছে আৰু এটা বস্তু হ'ল এনেকুৱা সেইটো হ'ল মই যদি ইয়াত কি কৰি দিওঁ ওকে মই যদি এনেকে লিখোঁ এনেকে বৰফি টাইপৰ সো এইটো মানে বুজাইছে সেক্স আনস্পেচিফাইড মানে কি বাচ্চা হ'ব আমি নাজানো ফৰ এক্সাম্পল স্পেচিফাইড সেক্স আনস্পেচিফাইড বুজি পাইছেনে সো এইকেইটা বস্তু আমি জানিলোঁ সো ইয়াৰে তোমালোকৰ এতিয়া ইয়াত দেখুৱাই দিছোঁ মই একো দিগদাৰ নাই চোৱা একেটা বস্তুৱে মই এক্সপ্লেইন কৰিছোঁ চোৱা মেলটো কেনেকৈ বুজাইছে ফিমেলটো কেনেকৈ বুজাইছে মেল ফিমেল সেক্স আনস্পেচিফাইড মানে মেল নে ফিমেল কোৱা নাই পিডিগ্ৰীটোত হয়নে এফেক্টেড ইণ্ডিভিজুৱেলছবিলাক সদায় আমি কালাৰ কৰি দিওঁ হয়নে মেটিং হৈছে এহে দুটাৰ মাজত মেটিং বিটুইন কনচেনজেনিয়াছ ৰিলেটিভ মানে ৰিলেটিভৰ ভিতৰতে হৈছে কনচেনজেনিয়াছ পেৰেণ্টছ এবভ এণ্ড চিলড্ৰেন বিল' এনেকৈ দেখুৱাওঁ আমি সদায় আৰু ইয়াৰ পৰা যে এইটো দেখুৱাইছে এইটো মানে কি দিছ ইজ ডিজিজড এহেঁতৰ দুটা নৰ্মেল পেৰেণ্টছ আছিলে নৰ্মেল পেৰেণ্টছৰ এটা ডিজিজ বাচ্চা হৈছে হয়নে এতিয়া এই চিম্বলছখিনি জানি আমি কি কৰিব লাগে বেলেগ বেলেগ বেমাৰবিলাক প্ৰেডিক্ট কৰিব লাগে তোমালোকৰ এক্সামত যে কুৱেশ্যনছ আহিব এইবিলাকৰ বিষয়ে নুসুধে কিন্তু আমি ডিজিজবিলাক সলিউশ্যনটো জানিবলৈ আমাৰ এইবিলাক চিম্বলছ জানাটো উচিত ওকে তোমালোকৰ এক্সামত যে কুৱেশ্যনছ আহিব এক্সামত কুৱেশ্যনছ কি হওক কি কেনেকুৱা ধৰণৰ আহিব কুৱেশ্যনছবিলাক কি ধৰণৰ আহিব মই কৈ দিছোঁ না কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব যে তোমালোকৰ এটা পিডিগ্ৰী চাৰ্ট দি দিব পিডিগ্ৰী চাৰ্ট এটা দি দিব ফৰ এক্সাম্পল মই এটা পিডিগ্ৰী চাৰ্ট আঁকি আছোঁ ওকে একদম চিম্পল এটা চাৰ্ট আঁকিছোঁ ফৰ এক্সাম্পল মই এটা চাৰ্ট আঁকিছোঁ এইটো ওকে কোনো এটা পিডিগ্ৰী চাৰ্ট আঁকিছোঁ এতিয়া এক্সামত তোমালোকৰ কুৱেশ্যনছ কি আহিব এই চাৰ্টটো চোৱা আৰু এই চাৰ্টটো কোৱা যে এই চাৰ্টটোত কেনেকুৱা ধৰণৰ বেমাৰ তুমি দেখিবা পাইছা হোৱাট টাইপ অফ চাৰ্ট ইজ দিছ হোৱাট টাইপ অফ চাৰ্ট তোমালোকৰ বেমাৰ এতিয়া বেমাৰবিলাকৰ কথা আহিব আমি বেমাৰবিলাকৰ কথা পঢ়িছিলোঁ মেণ্ডেলিয়ান ডিছঅৰ্ডাৰখিনি কথা মনত আছেনে ছাৰ লাষ্ট ক্লাছত তোমালোকক পঢ়াইছিলোঁ মেণ্ডেলিয়ান ডিছঅৰ্ডাৰ লাষ্ট ক্লাছত তোমালোকে মেণ্ডেলিয়ান ডিছঅৰ্ডাৰ পঢ়িছিলা সো মেণ্ডেলিয়ান ডিছঅৰ্ডাৰত তোমালোকৰ কেনেকুৱা ধৰণৰ এইটো মই যদি চাৰ্টটোৰ নাম কওঁ এইটো কেনেকুৱা ধৰণৰ বেমাৰ ছাৰ এইটো বেমাৰটো কি এইটো হ'ব তোমাৰ অট'চোমেল ৰিচেছিভ ডিছঅৰ্ডাৰ কিয় কৈছোঁ অট'চোমেল ৰিচেছিভ ডিছঅৰ্ডাৰ বুলি তোমালোকে পিছত তোমালোকে নিজে ছল্ভ কৰিব পাৰিবা ওকে বাট এতিয়া মই তোমালোকক কৈ দিওঁ যে আমাৰ বেমাৰ বেলেগ বেলেগ ধৰণৰ পাম মেইনলি আমাৰ হাতত 4টা বেমাৰ আছে 4 টাইপছ অফ ডিজিজেছ আমাৰ যে চাৰ্টবিলাক আছে 4 টাইপছ অফ ডিজিজ আমি পাম 4 টাইপছ অফ ডিজিজেছ আমি একচুৱেলি পঢ়োঁ একচুৱেলি 5 টাইপছ বাট 4 টাইপছ অফ ডিজিজ একচুৱেলি তোমালোকৰ দিয়ে ওকে কি দিয়ে প্ৰথমটো হ'ল আমি ভাগ কৰিছিলোঁ মেণ্ডেলিয়ান ডিছঅৰ্ডাৰটো কিহত ভাগ কৰিছিলোঁ ছাৰ মেণ্ডেলিয়ান ডিছঅৰ্ডাৰ মনত আছে তোমালোকৰ মেণ্ডেলিয়ান ডিছঅৰ্ডাৰ যেতিয়া পঢ়ি আছিলোঁ মেণ্ডেলিয়ান ডিছঅৰ্ডাৰ যেতিয়া তোমালোকে পঢ়ি আছিলা তেতিয়া মেণ্ডেলিয়ান ডিছঅৰ্ডাৰটো প্ৰথমতে ভাগ কৰিছিলা কি হ'লে অট'চোমেল আৰু ছেক্স লিংকড বা এক্স লিংকড য়েছ ছাৰ মোৰ আছে অট'চোমেলৰো আমি দুটা ভাগ পাওঁ কি পাওঁ ছাৰ ডমিনেণ্ট আৰু ৰিচেছিভ পাওঁ ডমিনেণ্ট আৰু ৰিচেছিভ কণ্ডিশ্যন পাওঁ অট'চোমেলত আৰু এক্স লিংকতো কি পাওঁ ছাৰ ডমিনেণ্ট আৰু ৰিচেছিভ পাওঁ সো এইটোৱে প্ৰব্লেম আছিলে য়েছ ছাৰ সো আমাৰ বেমাৰ কেইটা টাইপৰ হ'ল ফাৰ্ষ্ট বেমাৰ
অটোসোমেল ডমিনেন্ট বেমাৰ ঠিক আছে সেকেন্ড বেমাৰ কেনেকুৱা ধৰণৰ পাবা অটোসোমেল ৰিসেসিভ বেমাৰ পাম স্যাৰ ঠিক আছে থাৰ্ড বেমাৰ এক্স লিংকড ডমিনেন্ট বেমাৰ আমি দেখা পাম ডমিনেন্ট আৰু স্যাৰ ফোর্থ বেমাৰ কেনেকুৱা হ'ব এক্স লিংকড ৰিসেসিভ বেমাৰ yes so এই চাৰিটা টাইপৰ বেমাৰ আমি দেখিবলৈ পাম ইয়াৰ উপৰিও মই যে কৈছো আৰু এটা বেমাৰ আমি দেখিবলৈ পাওঁ সাধাৰণতে কিন্তু হেতু ভেৰি ইজি আমি দেখিলে এটা প্ৰি ডিগ্ৰী চাৰ্ট হেতু গমে পাই যাও আৰু সেই কাৰণে ইয়াৰ আন্ডাৰত ইমান ফোকাস দি আমি নপঢ়ো হেতু হল y linked disorder okay y linked disorder okay y linked disorder to কেনেকুৱা চাবা দেই y linked disorder মানে কি যেতিয়া বস্তুবিলাক খালি y ক্ৰোমোজোমত থাকে y ক্ৰোমোজোম দি বস্তুবিলাক পাস হয় যেতিয়া খেলিমেলিটো কোড হৈ আছে স্যাৰ x ক্ৰোমোজোমত হোৱা নাই y ক্ৰোমোজোমত যেতিয়া খেলিমেলি হ'ব সেক্স ক্ৰোমোজোমৰ আন্ডাৰৰ বেমাৰ এটো সেক্স ক্ৰোমোজোমত মানে আমাৰ x লিংকড হ'ব পাৰে বা y লিংকড হ'ব পাৰে আৰু y লিংকড বেমাৰবিলাক ধৰাটো বিৰাট সহজ কাৰণ কিয় ই অকল মেল টু মেল ট্ৰান্সফাৰ হে হয় অকল মেল টু মেল ট্ৰান্সফাৰ হে দেখা যায় কাৰণ y ক্ৰোমোজোমডাল ক'ত পোৱা যায় অকল মেলত পোৱা যায় হয় নহয় সো যেতিয়া তুমি এটা পি ডিগ্ৰী চাৰ্ট এনালাইজ কৰিবা যদি পি ডিগ্ৰী চাৰ্টটোত অকল মেল টু মেল ট্ৰান্সফাৰ দেখি আছা বেমাৰটো মেলত আছে বাপেকৰ তাত আছে বাপেকৰ পৰা আকৌ পিতেকলৈ আহিছে আকৌ পিতেকৰ পৰা আকৌ তাৰ পিতেকলৈ গৈছে আকৌ তাৰ পিতেকৰ পৰা তাৰ পিতেকলৈ গৈছে তো যেতিয়া অকল মেল বিলাক এফেক্টেড পাবা তেতিয়া তুমি দেখিবা হেতু সিম্পলি তুমি কৈ দিব পাৰা যে হেতু এটা y linked disorder বুজি পালানে সো আমি সাধাৰণতে y link টো মানে সিলেবাসত নপঢ়োৱে হয়নে গম পাইছানে সো এক্স লিংকটোৰ যদি কথা কওঁ এক্স লিংকটো একচুয়ালি আমি সেক্স ক্ৰোমোজোমত আন্ডাৰত পঢ়ো সেক্স লিংকড ডিজিজ বুলি কওঁ সেক্স লিংকৰ ভিতৰত আছে সেক্স লিংকৰ ভিতৰত আছে ওকে মই যে এটো তোমাৰ ভাগ কৰি দেখুৱাও তোমালোকৰ সহজৰ কাৰণে একচুয়ালি এটো আমি এনেকে নপঢ়ি আমি কেনেকে পঢ়িব লাগে স্যাৰ এক্স লিংকড মেন্ডেলিয়ান ডিসঅৰ্ডাৰ এটাটো হ'ব অটোজোমেল মানে কি একৰ পৰা 22 নম্বৰ ক্ৰোমোজোমৰ ভিতৰৰ কিবা কিবি খেলিমেলি হলে জিনৰ ভিতৰত খেলিমেলি হলে সেইবিলাক বেমাৰৰ আমি অটোজোমেলৰ আন্ডাৰত পেলাও আৰু অটোজোমেলৰ বাদ দি আমাৰ কি থাকিব সেক্স ক্ৰোমোজোম খিনি থাকিব হয়নে স্যাৰ হয় স্যাৰ সেক্স ক্ৰোমোজোম খিনি থাকিব আৰু সেক্স ক্ৰোমোজোমত আমাৰ কি আছে x আৰু y আছে yes or no এটা y ক্ৰোমোজোমৰ আন্ডাৰত হল y linked disorders খিনি বুজি পাইছানে আৰু x ক্ৰোমোজোমৰ আন্ডাৰত x linked disorder খিনি পঢ়ো আৰু সাধাৰণতে আমি সেক্স ক্ৰোমোজোমৰ কথাখিনি x linked বুলিয়ে ধৰি লওঁ কাৰণ কি y ক্ৰোমোজোমটো বহুত ইজি হৈ যায় সবৰে কাৰণে যে y দি পাস হৈছে মানে এটো y কথা নানুই আমি হে কাৰণে আমাৰ মেইনলি x linked খিনিহে আমি পঢ়ো সো x ক্ৰোমোজোমৰ আন্ডাৰত আমাৰ x লিংক পাম আৰু x লিংকত আমি আকৌ দুটা ভাগ কৰিব লাগিব কোনটো ডমিনেন্ট আৰু ৰিসেসিভ সো আলটিমেটলি বুজি পালানে আমি y সেক্স ক্ৰোমোজোমৰ আন্ডাৰত y টো কনসিডাৰ কৰিব লাগে কিন্তু y টো আমি কিয় সাধাৰণতে ডিসকাস নকৰো ইমান ডিটেইলছত বিকজ y টো ভেৰি ইজি হৈ যায় অকল মেল হে পাস হ'ব সো এই কাৰণে আমি যেতিয়া বেমাৰবিলাক পঢ়ো আমি অনলি এই চাৰিটা বেমাৰৰ আন্ডাৰত ফোকাস কৰো আৰু কোৱেশ্চনো তোমালোকৰ এই চাৰিটা আন্ডাৰতে দিব ওকে কোৱেশ্চনবিলাক তো প্ৰথমৰ পৰা আমি যাওঁ এতিয়া সো প্ৰথম ফাৰ্স্ট হল আমি অটোসোমেল ডমিনেন্টৰ কথা পঢ়ো অটোসোমেল ডমিনেন্ট বেমাৰবিলাক কেনেকুৱা হয় আৰু কিয় হয় প্ৰথম কথা আৰু চাৰ্ট বিলাক সাধাৰণতে কেনেকুৱা ধৰণৰ হ'ব চোৱা প্ৰথমতে আমি বুজো যে অটোসোমেল ডমিনেন্ট বুলি ক'লে কি এটো অটোসোমৰ এটা ডিসঅৰ্ডাৰ yes sir অটোসোমৰ ডিসঅৰ্ডাৰ মানে আমি একৰ পৰা 22 নম্বৰ ক্ৰোমোজোমৰ কোনোবা ক্ৰোমোজোমত খেলিমেলি হৈছে কাৰণে ইয়াৰ নামটো অটোজোম পৰিছে বুজি পালো স্যাৰ ডমিনেন্ট বুলি কিয় কৈছে বিকজ ডমিনেন্ট বুলি এই কাৰণে কৈছে বিকজ আমি সাধাৰণতে কি জানো হোমোলোগাছ ক্ৰোমোজোমত দুডাল আমাৰ হোমোলোগাছ ক্ৰোমোজোম দুডাল আছে স্যাৰ
হয়নে হোমোলগাছ ক্ৰমোজম দুডাল আছে এই হোমোলগাছ ক্ৰমোজম দুইডালৰ যদি এটা এলিলো বেয়া হয় কেনেবাকে যদি এটা এলিলো বেয়া হয় কেনেবাকে এটা এলিলো যদি বেয়া হৈ যায় তেতিয়া এই বেমাৰটো শ্ব' কৰিব ডিজিজ শ্ব' কৰিব ইটো এলিল বেয়া হৈছে নাই ইয়াৰ হিচাপ নাই ইটো ভালো হৈ থাকে ফৰ এক্সাম্পল ইটো এলিল ভালো হৈ আছে কিন্তু এটা এলিল বেয়া হ'লেই যদি ডিজিজটো শ্ব' কৰিব ডিজিজটো শ্ব' কৰিছে সেইটো হ'ল আমাৰ অটোসোমেল ডমিনেন্ট ডিসঅর্ডার ওকে ওকে বুঝি পাইছে না অটোসোমেল ডমিনেন্ট মানে কি বুঝিলা স্যার অটোসোমেল ডমিনেন্ট মানে আমি এটুৱে বুঝিছো যে ডমিনেন্ট বেমাৰ এটা মানে এটা এলিলো যদি বেয়া হয় এটা এলিল বেয়া হলে বেমাৰটো শ্ব' কৰিব ওকে সো ইয়াত আমি এটো বুজাবলে আমি কেনেকে কৰো বুজাবলে আমি কি বো আমি বুজাবলে এটো বস্তু এনেকে দেখুৱাও চাবা দেই কে আমি বুজাবলে কেনেকে দেখুৱাও স্যাৰ বুজাবলে আমি এটো দেখুৱাও অটোসোমেল ডমিনেন্ট কেনেকুৱা কন্ডিশনত হ'ব পাৰে যদি কেপিটেল এ হ'ব পাৰে ডমিনেন্ট বা কেপিটেল এ স্মল এ হলেও বেমাৰটো দেখাব বুজি পাইছনে এ এটো কি ডমিনেন্ট এলিলছ এইবিলাক আৰু কেপিটেল এটো ডমিনেন্ট হয় না এটো ডমিনেন্ট হিচাপে কাম কৰিব ডমিনেন্ট হিচাপে সো এটো জিন বেয়া যদি নহয়ও দিস ইজ নৰ্মেল জিন বাট যেহেতু এটা ডমিনেন্ট এলিল এটা প্ৰেজেন্ট আছে বেমাৰটো শ্ব' হ'বনে স্যাৰ হ'ব সো এটো কন্ডিশনতো ডিজিজ হ'ব মানটো এটো কন্ডিশনতো ডিজিজ হ'ব বুইছা সো এটো ডিজিজৰ প্যাটাৰ্নটো চোৱা অটোসোমেল ডমিনেন্ট হলে কি হ'ব স্কিপ জেনাৰেশন নকৰে নো স্কিপিং অফ জেনাৰেশন তো অটোসোমেল ডমিনেন্ট হলে কি হ'ব নো স্কিপিং অফ জেনাৰেশন সিম্পল কথা নো স্কিপিং অফ জেনাৰেশন প্ৰত্যেকটো জেনাৰেশনতে বেমাৰটো শ্ব' হ'ব নো স্কিপিং অফ জেনাৰেশন হল সেকেন্ড পইণ্টটো কি এনেকুৱা কন্ডিশন হ'ব পাৰে যে ডিজিজড parent can have normal child আচ্ছা স্যার এটো কি কলে স্যার কথা কহুন প্ৰথমটো হল নো স্কিপ অফ জেনাৰেশন হ'ব অটোসোমেল ডমিনেন্ট হলে আৰু ডিজিজড parent can have normal child কেনেকে হ'ব ফৰ এক্সাম্পল এটা চাইল্ড আছে ফৰ এক্সাম্পল এটা চাইল্ড আছে এ আৰু এটো মেল এটো হল ফিমেল এজনী ফিমেল হয় সো কিবা এটা বেমাৰ এও বেমাৰ হ'ব এৰো বেমাৰ হ'ব কাৰণ ডমিনেন্ট yes এজনীও ডিজিজড কাৰণ ডমিনেন্ট এলটো আছে নহয় ডিজিজ হ'ব এটো ডমিনেন্ট এলটো আছে কাৰণে ডিজিজ হ'ব হয়নে এটো এজনী ফিমেল ফৰ এক্সাম্পল স্যাৰ মই ইয়াত এক্স ওয়াই কিয় দিয়া নাই বিকজ এটো আমি অটোসোমেল ক্ৰোমোজোমত কন্ডিশনটো চাই আছো অটোসোমেল ক্ৰোমোজোমত বুজাবলে সেইকাৰণে মই এ আৰু স্মল এ দিছো বুজি পাইছানে কথাটো ফৰ এক্সাম্পল এটো অটোসোমেল ডমিনেন্ট কন্ডিশন এ সো ইয়াত কি হ'ব চোৱা নৰ্মেল কন্ডিশন মই যে এই পইণ্টটো যে আনিলো স্যাৰ এই পইণ্টটো যে আপুনি আনিলে কেনে কিয় আনিলে হেতু বুজাই দিছো ফৰ এক্সাম্পল এতিয়া এহেতৰ ক্ৰছৰ ভিতৰত কেনেকুৱা ধৰণৰ বাচ্চা বিলাক বনিব চাবা কেপিটেল এ বেমাৰী হ'বনে বেমাৰী হ'ব স্যাৰ কেপিটেল এ স্মল এ স্যাৰ বেমাৰী হ'বনে বেমাৰী হ'ব কাৰণ ডমিনেন্ট এলিলটো আহি গ'ল অলৰেডি স্যাৰ কেপিটেল এ স্মল এ বেমাৰী হ'বনে স্যাৰ বেমাৰী হ'ব অলৰেডি কেপিটেল এ আহিলে মানে এটা এলিল বেয়া ডমিনেন্ট এলিল এটা আছে মানে বেমাৰী ডাইৰেক্ট বেমাৰী বাট এই লাষ্ট পইণ্টটো চোৱাচোন স্মল এ সো এইটো কন্ডিশনত এইটো এটা নৰ্মেল চাইল্ড হ'ব নাই এইটো এটা নৰ্মেল চাইল্ড হ'ব স্যাৰ দিস ইজ নৰ্মেল চাইল্ড ইয়েস অৰ নো আচ্ছা মই তোমালোকক এনেকে গুলকে দেখালো কিন্তু মই এইটো বস্তুৱে তোমালোকক মেল যদি মেলটো আমি এনেকে বুজাও মেলটো এনেকে বুজাব নালাগে নহয় স্যাৰ আপুনি ভুল কৰিলে নিজে হয় নহয় আপুনি ধুনীয়াকে বুজাই দিয়ক পি ডিগ্ৰী দি বুজাই দিয়ক তেতিয়া আমি বুজি পাম ইয়েস চোৱা মই পি ডিগ্ৰী দি বুজাই আছো এইটো এটা মেল মেট কৰিছে কাৰ লগত ফিমেল এজনীৰ লগত মেট কৰিছে স্যাৰ ফিমেল এজনীৰ লগত মেট কৰিছে ধুনীয়াকে হয়নে মেলটোৰ গাত কি আছে স্যাৰ এ স্মল এ আছে ফিমেল জনী গাটো এ স্মল এ আছে ইউ বেমাৰী কিয় বেমাৰী বিকজ এ কেপিটেল এটো ডমিনেন্ট এলিল হিচাপে কাম কৰি আছে এটো আমি ডমিনেন্ট বেমাৰৰ কথা পঢ়ি আছো ওকে
ওকে স্যাৰ এতিয়া চোৱা এহেঁত দুটাৰ ভিতৰত যেতিয়া মেট হ'ব এহেঁতৰ বাচ্চাবিলাক কেনেকুৱা হ'ব বাচ্চা মই যেনিবা 4টা বাচ্চা দিছোঁ ছোৱালী ল'ৰা ওকে চ' কেপিটেল এ স্মল এ স্মল এ এতিয়া ইয়াত যোনটো এই মেলটো বনিছে মেলটো চোৱাচোন এই মেলটো নৰ্মেল হ'বনে স্যাৰ নৰ্মেল হ'ব কিয় বিকজ স্মল এ মানে কি স্মল এ ইয়াৰ এটাও ডমিনেণ্ট এলিল নাই নো ডমিনেণ্ট এলিল যোনটো বেমাৰী হয়নে এটাও ডমিনেণ্ট এলিল নাই কাৰণে কি হৈছে এইটো এটা নৰ্মেল মেল বনিছে তো নৰ্মেল মেল এইটো এজনী নৰ্মেল নেকি নহয় স্যাৰ বেমাৰী এইটো ডিজিজ মেল এজনী ডিজিজ ডটাৰ হয় নহয় চ' এইটো কণ্ডিশ্যন হৈ গ'ল চ' দুটা পইণ্টে মনত ৰাখিবা অট'চমেল ডমিনেণ্টৰ ক্ষেত্ৰত প্ৰথম কথা হ'ল যেতিয়া ডমিনেণ্ট নামটো শুনিবা ডমিনেণ্ট মানে কি ডমিনেণ্ট ডেঞ্জাৰাছ হেভি ডমিনেণ্ট নামটো যেতিয়াই শুনিবা তেতিয়াই জানিবা যে স্কিপ অফ জেনেৰেশ্যন নহয় হয়নে প্ৰত্যেকটো জেনেৰেশ্যনে বেমাৰটো দেখাবা চ' এইটো পি ডিগ্ৰীটো চোৱাচোন দেখা পাবা পি ডিগ্ৰীটো চোৱাচোন ছাৰ পি ডিগ্ৰীটো যদি আমি চাওঁ ছাৰ এইটো জেনেৰেশ্যনৰ বেমাৰ আছিলে য়েছ ছাৰ মাইকীজনী বেমাৰ আছিলে তাৰপিছত মাইকীজনীৰ পৰা বাচ্চা এটা মতালৈ গ'ল এজনী মাইকীলৈ গ'ল স্কিপ জেনেৰেশ্যন হোৱা নাই ইয়াত ছাৰ নৰ্মেল মতা আৰু নৰ্মেল মাইকী এজনীও বনিছিলে নহয় নৰ্মেল মাইকীজনী বনা নাই মাইকীজনী বেলেগকৈ বিয়া পাতিছে চোৱা এইটো ডাইৰেক্টলি এনেকৈ আচকেইডাল আহিছে মানে এইকেইটা হ'ল ডাইৰেক্ট বাচ্চা হয়নে নহয় ইয়াৰ ডাইৰেক্ট বাচ্চা এইকেইটাহে এই মতাটোৱে যোনটো নৰ্মেল দেই এইটো নৰ্মেল কাৰণ কালাৰ চালাৰ কৰা নাই হয়নে নহয় এইটো নৰ্মেল বাচ্চা নৰ্মেল মেলটোৱে বাহিৰা এজনী নৰ্মেল ছোৱালীৰ লগত বিয়া পাতিছে নৰ্মেল ছোৱালীৰ লগত বিয়া পাতোতে এহেঁতৰ গোটেইকেইটা বাচ্চা নৰ্মেল চ' ইয়াত বেমাৰ পাছ হোৱা চান্স আছে জানো নাই বেমাৰ পাছ দুইটা নৰ্মেলে আছিলে ছাৰ দুইটা নৰ্মেল আছিলে এইটো পি ডিগ্ৰী এনালাইজ কৰি আমাৰ কিবা লাভ আছে জানো নাই ছাৰ লাভ নাই ন' লাভ বিকজ এইটোত বেমাৰ চেমাৰ নাই বেমাৰ হৈছে আকৌ এইটোত চ' এইটো জেনেৰেশ্যন স্কিপ অফ জেনেৰেশ্যন বুলি বুজিম নেকি ছাৰ নুবুজো কিয় নুবুজো এইটো স্কিপ অফ জেনেৰেশ্যন বুলি বুজিব নোৱাৰা নহয় কাৰণ ইয়াত বেমাৰ নাছিলেই ইয়াত বেমাৰ নাছিলে ইয়াত বেমাৰ নাথাকাতে বেমাৰ নাথাকা মাক বাপেকে বেমাৰ নাথাকাই বাচ্চা পেদা কৰিছে তো ইয়াত স্কিপ অফ জেনেৰেশ্যন ক'ৰ পৰা আহিলে বুজিছা নাই কিন্তু ইয়াত চোৱাচোন ইয়াত মাকৰ বেমাৰ আছিলে মাকৰ বেমাৰ থাকোঁতে কোনোবা এটা বাচ্চালৈ বেমাৰ গৈছে মানে কি স্কিপ অফ জেনেৰেশ্যন হোৱা নাই চ' ইয়াতো স্কিপ অফ জেনেৰেশ্যন হোৱা নাই ছাৰ ইয়াতো স্কিপ অফ জেনেৰেশ্যন হোৱা নাই কাৰোবাৰ বেমাৰ আছিলে বেমাৰটো গৈছে ডাইৰেক্টলি নেক্সট জেনেৰেশ্যনলৈ ইয়ালৈকে গৈছে আকৌ এহেঁতৰ কোনোবা এটা বেমাৰ আছিলে চ' ইয়ালৈ ডাইৰেক্ট গৈছে চ' স্কিপ অফ জেনেৰেশ্যন হৈছে জানো নাই হোৱা ছাৰ স্কিপ অফ জেনেৰেশ্যন হোৱা নাই চ' দিছ ইজ অট'চমেল ডমিনেণ্ট এটা এনেকুৱা কণ্ডিশ্যন দেখিব পাৰোঁ কেনেকুৱা কণ্ডিশ্যন য'ত নেকি দুইটা বেমাৰী হোৱা পিছতো কি হ'ব এটা নৰ্মেল বাচ্চা পেদা হ'ব পাৰে এটা নৰ্মেল বাচ্চা গোটেইকেইটা নৰ্মেল বাচ্চা পেদা হ'ব পাৰে এইটো কেনেকুৱা কণ্ডিশ্যন হ'ব পাৰে তেতিয়াও অট'চমেল ডমিনেণ্ট হ'ব পাৰে আমি সেইটো এক্সাম্পল হিচাপে পিছত চামগৈ অ'কে চ' অট'চমেল ডমিনেণ্টৰ কথা আমাক ক্লিয়াৰ অট'চমেল ডমিনেণ্টটো কিয় হ'ল সেইটো কথা ক্লিয়াৰ হ'ল নে তোমালোকৰ অট'চমেল ডমিনেণ্ট বেমাৰবিলাক কিয় হৈছে সেইটো কথা ক্লিয়াৰ হ'ল নে ছাৰ হৈছে কাৰণ কিয় অট'চমেল ডমিনেণ্ট বেমাৰবিলাক কেনেকৈ কিয় হয় গম পালানে য়েছ ছাৰ গম পাইছোঁ কাৰণ আমি যদি চাওঁ আমাৰ ক্ৰম'জমৰ 1ৰ পৰা 22 নম্বৰ ক্ৰম'জমৰ এক্স ৱাই বাদ দি বা এক্স বাদ দি ইয়াত যি দেখক ছেক্স ক্ৰম'জম বাদ দি 1ৰ পৰা 22ৰ ভিতৰত কোনোবা এডাল ক্ৰম'জমত যদি বেমাৰ আছে কেনেকুৱা বেমাৰ আছে ফৰ এক্সাম্পল এই দুডাল ক্ৰম'জম যদি মই উলিয়াই আনো ক্ৰম'জম নম্বৰ 2 দুইডাল উলিয়াই আনিছোঁ দুডাল উলিয়াব লাগিব কাৰণ আমাৰ দুডাল আছে ছাৰ য়েছ চ' ইয়াত যদি মই কৈছোঁ যে এই দুডাল ক্ৰম'জমৰ হোমোলগাছ ক্ৰম'জমত দুটা এলিলছ আছিলে এটা কেপিটেল এ এটা স্মল এ এই কেপিটেল এটো বেয়া হৈ গ'ল কিবা কাৰণত কেপিটেল এ যোনটো এলিল আছে এইটো কিবা কাৰণত বেয়া হৈ গ'ল
আৰু বেয়া হৈ গ'ল এটা এলিলহে বেয়া হৈছে ছাৰ য়েছ এটা এলিল বেয়া হ'লেই যদি ডিজিজটো শ্ব' কৰে চ' এই এলিলটোক আমি কি বুলি কওঁ এই এলিলটোক আমি ডমিনেণ্ট এলিল বুলি কওঁ আৰু এই বেমাৰটোৰ নাম আমি কি বুলি কওঁ ছাৰ ডমিনেণ্ট বেমাৰ কিন্তু ডমিনেণ্ট বেমাৰটো কেনেকুৱা ধৰণৰ ক্ৰম'জমৰ লগত ৰিলেটেড ছাৰ অট'জমৰ লগত ৰিলেটেড সেইকাৰণে অট'জমেল ডমিনেণ্ট বুজি পালো নে বুজি পালো ছাৰ নেক্সট কথালৈ যাওক এতিয়া আহি গ'ল অট'চমেল ৰিচেছিভ কনচেপ্টটো বুজিবা আৰু অট'চমেল ডমিনেণ্টৰ আমি কি বুজিছিলোঁ যে কণ্ডিশ্যনটো কেনেকুৱা হ'ব পাৰে কেপিটেল এ হ'লে এইটোতো দুইডাল ডমিনেণ্ট এলিল লৈছোঁ বেমাৰটো হ'বই দুইটা ডমিনেণ্ট এলিলে বেয়া চ' এইটো বেমাৰটো হ'বই বা কেপিটেল এ স্মল এ কণ্ডিশ্যনতো বেমাৰটো দেখাব এই দুইটা কাৰণ ডমিনেণ্ট এলিল এটা হ'লেও বেমাৰটো দেখাব ইয়াত বেমাৰ কেতিয়া নেদেখায় নৰ্মেল কেতিয়া হ'ব যেতিয়া স্মল এ থাকিব স্মল এ মানে দুইটা নৰ্মেল কণ্ডিশ্যন এইটো হ'ল কি হ'ল অট'চমেল ডমিনেণ্টৰ কথা ওকে অট'চমেল ৰিচেছিভত কি ঘটনা ঘটিব চোৱা অট'চমেল ৰিচেছিভত ছাৰ কেনেকুৱা ঘটনা ঘটিব ৰিচেছিভ শব্দটোতে অৰ্থটো লুকাই আছে ৰিচেছিভ মানে কি বেমাৰটো দেখুৱাবলৈ দুইটা এলিল বেয়া হ'লেহে বেমাৰটো দেখাব তোমালোকৰ মনত আছেনে নাই আমি যেতিয়া ডমিনেণ্ট আৰু ৰিচেছিভৰ কনচেপ্ট পঢ়ি আছিলোঁ মেণ্ডেলত তেতিয়া কি পাইছিলোঁ যে কেপিটেল টি থাকিলেও তল হয় ছাৰ আৰু কেপিটেল টি স্মল টি থাকিলেও তল হয় কাৰণ এটা এলিলে কাফি নিজৰ প্ৰভাৱটো দেখুৱাবলৈ ডমিনেণ্ট হিচাপে কাম কৰে তো এইটো ডমিনেণ্টটো আছে দুইডালে ডমিনেণ্ট হিচাপে কিন্তু ৰিচেছিভ কণ্ডিশ্যনত কি হয় ছাৰ স্মল টি দুইটা স্মল টি হ'ব লাগিব তেতিয়াহে ডুৱাৰ্ফ হ'বগে দুইটা এলিল বেয়া হৈ যাব লাগিব তেতিয়াহে মানে বেমাৰটো দেখাব চ' ৰিচেছিভ অট'চমেলটো মানে বুজি পাইছে বেমাৰটো কোনডাল ক্ৰম'জমত হ'ব লাগিব খেলি মেলিটো কোনডাল ক্ৰম'জমৰ জিনত হ'ব লাগিব কেনেকুৱা ধৰণৰ ক্ৰম'জমত 1 পৰা 22 নম্বৰ ক্ৰম'জমৰ যিকোনো এডাল বা 1 পৰা 22 নম্বৰ ক্ৰম'জমত যদি খেলি মেলি হৈ আছে জিন লেভেলত অট'চমেলৰ আণ্ডাৰত সেইটো এটা পৰিলে ৰিচেছিভ মানে কি ফৰ এক্সাম্পল মই এগেইন উলিয়াই আনিছোঁ এক্সাম্পল কি উলিয়াই আনিছোঁ ছাৰ এগেইন ক্ৰম'জম নম্বৰ 1 2 3 4 5 6 এনেকৈ 1 পৰা 22 নম্বৰ ক্ৰম'জমৰ ভিতৰতে হ'ব লাগিব যিহেতু এইটো এটা অট'জমেল বেমাৰ য়েছ আমি 23rd নম্বৰ ক্ৰম'জমডাল চুবই কথা আহিলে কাৰণ ইয়াত XY বা XXৰ কথা আমি ক'বই নোৱাৰোঁ কাৰণ তাৰ লগত সেইটোৰ লগত ৰিলেট হ'লেও আমি গম পাম যাম এইটো অট'জমেলৰ আণ্ডাৰত নপৰিব ছেক্স লিংকৰ আণ্ডাৰত পৰি যাব কাৰণ ছেক্স ক্ৰম'জমত খেল হৈ আছে বেমাৰ হৈ আছে খেলি মেলি হৈ আছে ছেক্স ক্ৰম'জমত তো সেইটো ছেক্স লিংক হৈ যাব ছেক্স লিংক বেমাৰ হৈ যাব অট'জমেল ডমিনেণ্ট যি হওক ছেক্স লিংক হৈ যাব যদি ছেক্স ক্ৰম'জমত খেলি মেলি হৈ আছে কিন্তু 1 পৰা 22 নম্বৰ ক্ৰম'জমত খেলি মেলি হোৱাৰ কাৰণে আমি অট'জমেলৰ আণ্ডাৰত থৈছোঁ ঠিক আছে এতিয়া মই এক্সাম্পল ক্ৰম'জম নম্বৰ 4ডাল দিছোঁ 1 2 3 ক্ৰম'জম নম্বৰ 4ডাল মই উলিয়াই আনিছোঁ অ'কে ক্ৰম'জম নম্বৰ 4ৰ কেইডাল ক্ৰম'জম থাকিব ছাৰ আমাৰ হাতত দুডাল ক্ৰম'জম আছে কাৰণ আমি ডাইপ্লয়েড মানুহ আমি ডাইপ্লয়েড কণ্ডিশ্যনত থাকোঁ দুডাল হোমোলগাছ ক্ৰম'জম থাকিব এতিয়া ফৰ এক্সাম্পল এই ক্ৰম'জম নাম্বাৰ 4ৰ এটা এলিল আছে এই দুটা এলিল থাকিব ফৰ এক্সাম্পল দুইটা এলিলে বেয়া হৈ গ'ল ফৰ এক্সাম্পল দুইটা এলিল বেয়া হৈ গ'ল এই দুইটা এলিল বেয়া হোৱা কাৰণে যদি বেমাৰটো হয় যদি এটা এলিল বেয়া হওঁতেই বেমাৰটো হৈ গ'লহেঁতেন তেতিয়া আমি সেইটো কি বুলি ক'লোহেঁতেন ছাৰ সেইটো ডমিনেণ্ট বেমাৰ আছিলে কাৰণ এটা এলিল বেয়া হওঁতেই বেমাৰটো হৈ গৈছে মানে বেয়া এলিলটো ডমিনেণ্ট হিচাপে কাম কৰি আছে যোনটো আগৰ কণ্ডিশ্যনটো আছিলে বাট এতিয়া যদি এটা এলিল বেয়াও হৈ গৈছে আৰু যদি বেমাৰটো শ্ব' কৰা নাই বুজি পাইছেনে কথাটো এটা এলিল যদি ছাৰ বেয়া হৈ গৈছে এটা এলিল কি হৈছে ছাৰ এটা এলিল বেয়া হৈ গ'ল কিন্তু বেমাৰটো এতিয়াও শ্ব' কৰা নাই চ' এইটো এটা ৰিচেছিভ বেমাৰ এতিয়া শ্ব' কৰা নাই বেমাৰটো কাৰণ কি এইটো নৰ্মেল এলিলটোৱে কাম চলাই আছে কিন্তু যদি দুইটা এলিল বেয়া হৈ গ'ল দুইটা এলিল বেয়া হ'লেহে যদি বেমাৰটো শ্ব' কৰে ডিজিজ অকাৰ্ছ তো এইটো কি হ'ব এটা ৰিচেছিভ ডিছঅৰ্ডাৰ হ'ব দিমাগত সোমাইছেনে কথাটো চ' ৰিচেছিভ বেমাৰ মানে কি ছাৰ ৰিচেছিভ বেমাৰ মানে হ'ল যেতিয়া দুইটা এলিলছ বেয়া হ'ব কিবা এটা বেমাৰৰ কাৰণে ৰেছপনচিবল যদি দুইটা এলিল বেয়া হৈ যায় তেতিয়াহে বেমাৰটো শ্ব' কৰে সেইটো হ'ব ৰিচেছিভ বেমাৰ ৰিচেছিভ ডিছঅৰ্ডাৰ আৰু এই ৰিচেছিভ ডিছঅৰ্ডাৰটো যদি ক'ত কাৰ লগত ৰিলেটেড হৈ আছে অট'চমৰ ক্ৰম'জমৰ লগত ৰিলেটেড হৈ আছে তেতিয়া সেইটো এটা কি বস্তু সেইটো হ'ল তোমাৰ
অটোসোমেল ৰিচেছিভ ডিসঅৰ্ডাৰ ওকে এতিয়া পিডিগ্ৰী চাৰ্টটোলৈ আহা ইয়াত চোৱা ক্ৰিটিকেল অটোসোমেল ৰিচেছিভৰ ক্ৰিটিকেল কথাখিনি অটোসোমেল ৰিচেছিভ ডিসঅৰ্ডাৰৰ ক্ৰিটিকেল কথাখিনি মই কৈ দিওঁ শুনা যে আমি কেনেকৈ চিনিব পাৰিম অটোসোমেল ডিসঅৰ্ডাৰ অটোসোমেল ৰিচেছিভ ডিসঅৰ্ডাৰ কেনেকৈ চিনিব পাৰিম প্ৰথম কথা হ'ল ৰিচেছিভ বুলি কোৱাৰ লগে লগে আমি জানো স্কিপ অফ জেনেৰেশ্যন হ'ব পাৰে স্কিপছ জেনেৰেশ্যন ৰিচেছিভ য'তে নাম শুনিবা ডমিনেণ্ট মানে কি আছিলে ছাৰ ডমিনেণ্ট মানে আপুনি কথা কৈছিলে যে বেমাৰ এটা যদি আমি চাইছোঁ এই বেমাৰটো নেক্সট জেনেৰেশ্যনতো হ'ব নেক্সট জেনেৰেশ্যনটো হ'ব মানে বেমাৰী পেৰেণ্টে বেমাৰটো পাছ কৰিবই কৰিব তো ন' স্কিপ অফ জেনেৰেশ্যন কিন্তু ইয়াত কি পাওঁ আমি স্কিপছ অফ জেনেৰেশ্যন স্কিপছ জেনেৰেশ্যন বুলি কওঁ ডাইৰেক্টলি স্কিপছ জেনেৰেশ্যন স্কিপছ জেনেৰেশ্যন ইয়াত দেখা পাওঁ যে এটা জেনেৰেশ্যনত দেখিছা নহয় নেক্সট জেনেৰেশ্যন হয়তো সেই বেমাৰটো নাই আকৌ থাৰ্ড জেনেৰেশ্যনৰ বেমাৰটো আহিব আকৌ নেক্সট জেনেৰেশ্যন নাই আকৌ ফ'ৰ্থ জেনেৰেশ্যনত পাবা চ' স্কিপিং হৈ থাকে স্কিপ অফ জেনেৰেশ্যন হৈ থাকে ইয়াত চোৱা এই মাক বাপেকটো চোৱাচোন মাক বাপেকৰ গাত বেমাৰ নাই মাক বাপেকৰ গাত বেমাৰ নাই আনএফেক্টেড পেৰেণ্টছ বাট এহেঁতৰ বাচ্চালে বেমাৰটো আহিলে চ' মাক বাপেকৰ জেনেৰেশ্যনটো মাক বাপেকৰ যিহেতু মানে মাক বাপেকৰ ভিতৰত ক'ৰবাত লুকাই আছিলে কিন্তু এফেক্ট শ্ব' নহ'লে কাৰণ কিয় দুইটা এলিল বেয়া হোৱা নাছিলে এটা এলিল কাৰোবাৰ বেয়া হৈ আছিলে চাগে বুজিছা নাই স্কিপ অফ জেনেৰেশ্যন কিয় হ'ব পাৰে বিকজ দুইটা ভাল ভাল এলিলছ আহি যাব পাৰে এটা ইণ্ডিভিজুৱেল বা কেতিয়াবা দুইটা বেয়া এলিল যেতিয়া আহি যাব তেতিয়াহে বেমাৰটো দেখাব এটা এলিল বেয়া হৈ থাকিলেতো বেমাৰটো নেদেখায় চ' যদিও কেৰিয়াৰ হিচাপে আছিলে মাক বাপেক কেৰিয়াৰ হিচাপে আছে কেৰিয়াৰ বুলি কয় কেৰিয়াৰ মানে হ'ল এটা নতুন কনচেপ্ট হোৱাট ইজ কেৰিয়াৰ ছাৰ কেৰিয়াৰ মানে হ'ল এই কণ্ডিশ্যনটো ফৰ এক্সাম্পল এতিয়া কণ্ডিশ্যনটো চাবা দেই মই কণ্ডিশ্যনটো লিখি দিওঁ ইয়াত কেনেকুৱা কণ্ডিশ্যন হ'ব ছাৰ ইয়াত কণ্ডিশ্যন স্মল এ হ'লেহে বেমাৰটো দেখুৱাব ডিজিজ ফৰ এক্সাম্পল কেপিটেল এ স্মল এ আছে নহয় এইটো যেনিবা নৰ্মেল এইটো ডিফেক্টিভ বেমাৰ দেখাব নেকি ন' বেমাৰ ন' ডিজিজ বুজি পাইছেনে ছাৰ য়েছ ছাৰ বুজিছোঁ যদি কেপিটেল থাকে দুইটাই নৰ্মেল বহুত নৰ্মেল এইটোও নৰ্মেল ন' ডিজিজ বেমাৰ হ'বলৈ কি হ'ব ডিজিজ হ'বলৈ কি হ'বলৈ আছে পৰা চাবা দুইটা এলিল বেয়া হ'ব লাগিব স্মল এ হ'লেহে ডিজিজ দেখাব কণ্ডিশ্যনটো বুজি পাইছেনে এতিয়া চোৱা ফৰ এক্সাম্পল মই এইটো কণ্ডিশ্যন যদি চাওঁ এইটো কণ্ডিশ্যন হয়তো ছাৰ হয়তো ইয়াত কেনেকুৱা আছিলে কেপিটেল এ স্মল এ আছিলে ইয়াৰ গাত কি আছিলে কেপিটেল এ স্মল এ আৰু ইয়াৰ গাটো মতাটোৰ গাটো কেপিটেল এ ইয়াতো কেপিটেল এ স্মল এ চ' এই দুইটাৰে বেমাৰ হ'বনে নহয় ছাৰ ডিফেক্টিভ এলিল এটাহে কেৰি কৰিছে আৰু এটা এলিল ডিফেক্টিভ হ'লে বেমাৰ নেদেখুৱাই ৰিচেছিভ কণ্ডিশ্যনত আমি ইয়াতে চেক কৰিলোঁ নাই য়েছ ছাৰ এটা এলিল ডিফেক্টিভ হ'লে আনটো নৰ্মেল এলিলে কাম চলাই থাকিব বাট বেমাৰটো দেখাবলৈ কি হ'ব লাগিব দুইটা এলিল ডিফেক্টিভ হ'ব লাগিব ছাৰ আমি সেইটো কণ্ডিশ্যন আমি অলৰেডি গম পালোঁ য়েছ এতিয়া যিহেতু ইয়াত এইটোত কি হৈছে কেপিটেলটো নৰ্মেল হৈ আছে বেমাৰ নেদেখুৱাই ইয়াৰো কেপিটেল এ নৰ্মেল হৈ আছে বেমাৰ নেদেখুৱাই এতিয়া ইয়াত চোৱা ইয়াত ফৰ এক্সাম্পল ইয়াত কণ্ডিশ্যনটো কি আহিব পাৰে এহঁতৰ এনেকৈ আহিব পাৰে ইয়াত কণ্ডিশ্যনবিলাক কেনেকৈ বনিব পাৰে চোৱা কণ্ডিশ্যনবিলাক কি বনিব মই ইয়াতে তোমালোকক দেখুৱাই দিওঁ ইয়াত কেপিটেল এ স্মল এ ক্ৰছ উইথ কেপিটেল এ স্মল এইটো মেল ফিমেল তোমালোকে বুজি লোৱা কেপিটেল এ আহিব নৰ্মেল হ'ব কেপিটেল এ স্মল এ আহিব নৰ্মেল হ'ব কেপিটেল এ স্মল এ আহিব নৰ্মেল হ'ব স্মল এ হ'লেহে বেমাৰ হ'ব চ' ইয়াত হয়তো কিবা কাৰণত স্মল এ আহিছে এইটো মতাটোত স্মল এ আহি গ'ল এইটো স্মল এ আহি গ'ল বস্তুটো বুজি পাইছেনে মই আইডিয়াটো কি ক'ব বিচাৰিছোঁ এই স্মল এটো ইয়াৰ গালে আহিছে আৰু এই স্মল এটো ইয়াৰ গালে আহিছে তেনেকৈ ছোৱালীজনীৰ গাটো স্মল এ মাক বাপেকৰ পৰা কিবা ধৰণে আহিছে য়েছ অ'কে চ' ইয়াত এনেকুৱা কণ্ডিশ্যন হ'ল এতিয়া এৰ গাত কি আছে এৰ গাত হয়তো স্মল এ নাই আহা স্মল এ আহিলেতো এৰ নিজে বেমাৰী হৈয়ে যাব হয়নে নহয় হয় ছাৰ চ' এৰ গাত কি ধৰণে আহিছে এৰ গাত ধৰি লোৱা ফৰ এক্সাম্পল এৰ গাত আছে এতিয়া কেনেবাকৈ কি আহিলে এইটো কেপিটেল এ স্মল এও বনিব পাৰে ছোৱালীজনী কেপিটেল এ স্মল এ আহিছে ফৰ এক্সাম্পল য়েছ
আৰু ইয়াৰ গাত অলৰেডি এইটো নৰ্মেল বেলেগ এটা বিয়া পাতিছে মানে কেপিটেলে স্মলেও হ'ব পাৰে কেপিটেলেও হ'ব পাৰে যি ন কিন্তু কেপিটেলে স্মলে হ'ব লাগিব ইয়াৰ গাটো তেতিয়াহে এহেত দুটাৰ পৰা কম্বিনেশ্যনত মিলি পেলাই এইটো বেমাৰী হোৱা চান্স আছে স্যাৰ বুজিছানে নাই বুজা স্মলে ইয়ালে অহা চান্স আছে নহ'লে যদি ইয়াক মই এতিয়া বেমাৰী নেদেখুৱাই মই যদি কেপিটেলে দি দিলোহেঁতেন তোমালোকক বুজাবলৈ যদি মই ইয়াত কেপিটেলে দি দিলোহেঁতেন যে এইটো নৰ্মেল মানুহ দুইটা এলিল ভাল আছিলে ইয়াৰ কাৰণ দুইটা এলিল ভাল হ'লেও বেমাৰ নেদেখুৱাই দুইটা এলিল ভাল হ'লেও বেমাৰ নেদেখুৱাই দুইটা নৰ্মেল হ'লেও নো ডিজিজ আৰু এইটো হ'লেও নো ডিজিজ তো মই ইয়াত কণ্ডিশ্যনটো জানি বুজি কেপিটেলে স্মলে কিয় দিছোঁ মই কাৰণ ধ্যান দিবা দেই এইটো বহুত ক্ৰিটিকেল বস্তু পিডিগ্ৰী এনালাইচিছৰ এইবিলাক কনচেপ্ট বুজাটো বহুত ইম্পৰ্টেণ্ট ছাৰ আপুনি এই কণ্ডিশ্যনটোত আচ্ছা এজনীটো কেপিটেলে স্মলে বুজি পালোঁ এজনীটো কেপিটেলে স্মলে বুজি পালোঁৱে এইজনী আপুনি কেপিটেলে স্মলে দিছে কাৰণ এইজনী নৰ্মেল ছোৱালী হয়নে কিন্তু এই মতাটো যে বিয়া পাতিছে এই মতাটোত আপুনি কেপিটেলে কিয় নিদিলে কুৱেশ্যনটো তোমালোকৰ এইটো আহিব পাৰে যদি মই কেপিটেলে দিলোহেঁতেন তেতিয়া মই ইহঁতৰ পৰা বাচ্চাটো বনালে ইয়াত স্মলে অহা চান্স আছে জানো কাৰণ ইয়াত তোমাৰ পিডিগ্ৰী চাৰ্টত তোমালোকক কি দেখুৱাই আছে যে এটা বেমাৰী দেখুৱাই আছে সো বেমাৰীটো হ'বলৈ মই অলৰেডি কি জানিব লাগিব বেমাৰীটো হ'বলৈ আমি কি জানিব লাগিব যে বেমাৰীটো হ'বলৈ আমি অলৰেডি ইয়াত স্মলে পাব লাগিব সো স্মলে কেতিয়া পাবা যদি ইয়াৰ পৰা স্মলে আহে যদি এইটোৰ পৰা স্মলে আহে আৰু এইজনীৰ পৰাতো স্মলে আহিবই ছোৱালীজনীৰ পৰা স্মলে আহিব বাপেকটোৰ পৰা স্মল এ আহিব লাগিব নাই বাপেকটোৰ পৰা স্মল এ আহিব লাগিব নাই তেতিয়াহে বাচ্চাটো স্মলে হ'ব বুজি পাইছেনে কণ্ডিশ্যনটো ইয়েছ ছাৰ বুজি পাইছোঁ সো মই কেপিটেলে ইয়াত নৰ্মেল মানুহটো গাত কিন্তু মই কেপিটেল এ জিনোটাইপটো লগাব নোৱাৰোঁ মই কি লগাব লাগিব ছাৰ ইয়াত কেপিটেল এ স্মল এ কণ্ডিশ্যনটোৱে লগাব লাগিব তেতিয়াহে মই যেতিয়া ক্ৰছ কৰিলে মই এইটো কণ্ডিশ্যন আনিব পাৰিমগৈ বুজি পাইছেনে সো এইটো আমি পিডিগ্ৰী চাৰ্ট কিহৰ পঢ়াই আছো মই পিডিগ্ৰী চাৰ্ট অট'চ'মেল ৰিচেছিভত পঢ়াই আছো অট'চ'মেল ৰিচেছিভত মই প্ৰথমটো কি আইডিয়া কৰিবলৈ ক'লোঁ তোমালোকক প্ৰথম কণ্ডিশ্যনটো কি আইডিয়া কৰিবলৈ ক'লোঁ যে এইটোৱে স্কিপ জেনেৰেশ্যন কৰে ছাৰ স্কিপ জেনেৰেশ্যন কৰিছে নে কৰিছে এইটো স্কিপ জেনেৰেশ্যন কৰিছে ইয়াত স্কিপ জেনেৰেশ্যন কৰিছে আৰু ইয়াত বাচ্চাটো আহিছে য়েছ তো স্কিপ জেনেৰেশ্যন হৈছে নে হৈছে নেক্সট ইয়াত এটা ইম্পৰ্টেণ্ট কনচেপ্ট তোমালোকে পাবা নেক্সট ইম্পৰ্টেণ্ট কনচেপ্টটো কি দিম এতিয়া মই চাবা দেই ধ্যান দিবা অ'কে ধ্যান দিবা একদম মজা কনচেপ্ট এটা কৰিম যে ইয়াত এইটোৰ পৰা এই চাৰ্টখনৰ পৰাই তোমালোকে কোৱাচোন এই চাৰ্টখনৰ পৰাই কোৱা তোমালোকে এই চাৰ্টখনৰ পৰাই কোৱা তোমালোকে মই যদি কওঁ unaffected parents can have affected child very important কথা ক'লে ছাৰ দুটা পইণ্ট ক'লে অট'চ'মেল ৰিচেছিভৰ আমি ফাইণ্ড আউট কৰা ষ্টাইল অট'চ'মেল ৰিচেছিভৰ দুটা কনচেপ্ট ক'লে এটা হ'ল স্কিপ জেনেৰেশ্যন কৰিব পাৰে আৰু আনএফেক্টেড পেৰেণ্টছ কেন হেভ এফেক্টেড চাইল্ড ৱাও মজা কথা ক'লে ছাৰ কাৰণ এইকেইটা আনএফেক্টেড আছিল নে নাই আছিলে ছাৰ এই দুটা আনএফেক্টেড পেৰেণ্টছ আছিলে আনএফেক্টেড পেৰেণ্টছৰ পৰা আমি এফেক্টেড চাইল্ড পাইছোঁ আনএফেক্টেড পেৰেণ্টছ এই দুটা আছিলে আনএফেক্টেড পেৰেণ্টছৰ পৰা আমি এফেক্টেড চাইল্ড পাইছোঁ য়েছ সো এই দুটা পইণ্ট অট'চ'মেল ৰিচেছিভত তোমালোকে একদম এক্সক্লুচিভলি দেখিব পাৰিবা অ'কে সো অট'চ'মেল ৰিচেছিভৰ যদি পিডিগ্ৰী চাৰ্ট দিয়ে একদম সহজ তোমালোকে একদম চকু মুদি মাৰিবা এই কণ্ডিশ্যনটো পালে আৰু অট'চ'মেল ৰিচেছিভৰ মই কওঁ নে অট'চ'মেল ৰিচেছিভৰ মেক্সিমাম কুৱেশ্যনছ আহে অট'চ'মেল ৰিচেছিভত কেনেকৈ একদম মানে এইটো কি বুলি কয় ৰাম বা নীলাজ মানে অট'চ'মেল ৰিচেছিভ যদি আহে একদম চকু মুদি মাৰিব পাৰিবা এইটো এটা কি কয় এইটো এটা হলমাৰ্ক চিগনেচাৰ কনচেপ্ট এইটো যে আনএফেক্টেড পেৰেণ্টছৰ পৰা সদায় এফেক্টেড চাইল্ড পাব পাৰা অট'চ'মেল ৰিচেছিভ য়েছ অ'কে ছাৰ অট'চ'মেল ডমিনেণ্টত আমি কি শিকিছিলোঁ স্কিপ জেনেৰেশ্যন কেতিয়াও নহয় ন' স্কিপিং অফ জেনেৰেশ্যন আৰু কি হয় এফেক্টেড পেৰেণ্টছৰ পৰা
আনএফেক্টেড চাইল্ড হ'ব পাৰে হয়নে সেইটো কনচেপ্ট আছিলে লাষ্ট দুটা কনচেপ্ট অট'চ'মেল ডমিনেণ্টৰ অট'চ'মেল ৰিচেছিভত কি পালোঁ ছাৰ অট'চ'মেল ৰিচেছিভত কণ্ডিশ্যনটো কি পালোঁ যে স্কিপছ জেনেৰেশ্যন ৰিচেছিভৰ নাম শুনিলে জানিবা যে স্কিপ জেনেৰেশ্যন দেখাব এটাত ইয়াতো স্কিপ জেনেৰেশ্যন দেখাইছে হয় চ' স্কিপ জেনেৰেশ্যন দেখাব প্লাছ অট'চ'মেল ৰিচেছিভৰ এটা হলমাৰ্ক পইণ্ট কি যে আনএফেক্টেড চিলড্ৰেনে সদায় আনএফেক্টেড পেৰেণ্টছে সদায় এফেক্টেড চিলড্ৰেন দেখাব পাৰে অ'কে এইটো একদম দিমাগত খুলি ৰাখা অ'কে নেক্সট বেমাৰটো হ'ল ছাৰ এক্স লিংকড ডমিনেণ্ট এক্স লিংক ডমিনেণ্টৰ কনচেপ্টটো আহা প্ৰথম কথা এক্স লিংক বুলি কৈছে মানে তোমালোকে জানিবাই কোনডাল ক্ৰম'জমত খেলি মেলি হ'লে এক্স লিংক হ'ব ছাৰ এক্স ক্ৰম'জমৰ লগত খেলি মেলি হ'লে এক্স লিংক হ'ব চ' এক্স ক্ৰম'জমৰ কোনোবা এলিলছত খেলি মেলি আছে য়েছ ডমিনেণ্ট মানে বুজি পাইছানে ডমিনেণ্ট মানে হ'ল সেই এলিল দুডাল অফক'ৰ্ছ যদি ফিমেলৰ কথা চাওঁ ফিমেলৰ কথা এতিয়া ইয়াত এটা কনচেপ্ট আছে দেই ফিমেলত আমাৰ দুডাল এক্স আছে ছাৰ ফিমেলত আমাৰ দুডাল এক্স আছে মেলত কিন্তু কি আছে ছাৰ মেলত এডাল এক্স আছে আৰু এডাল সৰু ৱাই এডাল আছে এক্স ফিমেলৰ কথা কৈছোঁ এক্স আৰু ৱাই মেলৰ কথা কৈছোঁ এতিয়া চোৱা ফিমেলৰ ক্ষেত্ৰত ডমিনেণ্ট আৰু ৰিচেছিভ দুটা কণ্ডিশ্যনে পাম আমি ডমিনেণ্ট বা ৰিচেছিভ দুটা কণ্ডিশ্যন পাম যদি ফিমেলৰ লগত ৰিলেটেড হয় বস্তুটো কিন্তু মেলৰ কথাত ডমিনেণ্ট আৰু ৰিচেছিভ কথাটো প্ৰযোজ্য হ'ব জানো ডমিনেণ্ট বা ৰিচেছিভ কণ্ডিশ্যনটো প্ৰযোজ্য নে ডমিনেণ্ট আৰু ৰিচেছিভ কণ্ডিশ্যনটো প্ৰযোজ্য হ'বনে নহয় ছাৰ বিকজ মেলত এডাল এক্সে আছে আৰু কেনেবাকে যদি এই এক্সৰ এলিল যা যদি কেনেবাকে বেমাৰী হৈ যায় কেনেবাকে যদি বেয়া হৈ যায় তেতিয়া এইটো মেল বেমাৰ হ'বই চ' সেইকাৰণে এক্স লিংকড যোনবিলাক ৰিচেছিভ ডিছঅৰ্ডাৰ আছে এক্স লিংকড ৰিচেছিভ ডিছঅৰ্ডাৰ মানে কি এডাল বেয়া হ'লেই এক্স লিংক ৰিচেছিভ মানে কি এক্স লিংক ৰিচেছিভ মানে হ'ল দুইডাল বেয়া হ'ব লাগিব হয় নহয় বাট এক্স লিংক ডমিনেণ্ট পঢ়ি আছোঁ চ' এটা বেমাৰ এডাল ডমিনেণ্ট এলিল কেনেবাকৈ যদি আহি যায় চেছ বেয়া হ'লেই হয়নে বেমাৰটো হ'লেই ফিমেলত এক্স লিংক ডমিনেণ্ট বেমাৰবিলাক চবতকৈ বেছি দেখিবলৈ পাম কিয় কাৰণ এক্সত কাৰণ ফিমেলত কি হৈ আছে দুডাল এক্স ক্ৰম'জম আছে চান্স অফ হেভিং দ্য বেমাৰ চ' ফিমেলৰ ক্ষেত্ৰত যিহেতু ফিমেলৰ ক্ষেত্ৰত কি হৈ আছে ছাৰ ফিমেলৰ ক্ষেত্ৰত এক্স দুডাল আছে চ' ডমিনেণ্ট বেমাৰবিলাক আমি ফিমেলত বেছিকৈ দেখা পাওঁ মোৰ ফিমেলছ এফেক্টেড চ' ইয়াত আমি এটা পইণ্ট লিখিব পাৰোঁ more females are affected than males আৰু ইয়াত আৰু এটা প্যাটাৰ্ন দেখিবলৈ পাওঁ সেইটো হ'ল father passes the disease to daughter only বুজি পাইছানে ডটাৰ বিলাকলৈ ফাদাৰে যদি বেমাৰ পাছ কৰি আছে চ' ইয়াত চোৱা ইয়াত কণ্ডিশ্যনটো চোৱা এতিয়া ইয়াত কণ্ডিশ্যনটো চোৱা ফাদাৰে কি কৰি আছে অকল ডটাৰ কেইটালে পাছ কৰি আছে নাই য়েছ ছাৰ পাছ কৰি আছে মোৰ ফিমেলছ আৰ এফেক্টেড আছেনে ছাৰ মোৰ ফিমেলছ এফেক্টেড এজনী দুজনী তিনিজনী চাৰিজনী ফিমেলছ এফেক্টেড মতা মানুহ দুটাহে বেমাৰী হৈছে য়েছ অৰ ন চ' এক্স লিংক ডমিনেণ্ট বেমাৰ এতিয়া আৰু এটা কথা ইয়াতো আগৰ পৰা আনিব পাৰিম আমি আগৰ কনচেপ্টৰ পৰা আহিম ডমিনেণ্ট নাম য'ত শুনিবা মানে ছাৰ স্কিপ জেনেৰেশ্যন হ'বনে ন' স্কিপ জেনেৰেশ্যন প্ৰথম পইণ্টটো আমাৰ এইটোৱে ক্লিয়াৰ ডমিনেণ্ট নাম যেতিয়াই শুনিবা মানে জেনেৰেশ্যন স্কিপ নকৰে প্ৰথম কথা হ'ল এক্স লিংক ডমিনেণ্ট হওক বা অট'চ'মেল ডমিনেণ্ট হওক বেমাৰ এটা চাৰ্ট এখন দেখিলেই গম পাবা যে এইটো ডমিনেণ্ট নে ৰিচেছিভ প্ৰথম কনচেপ্টটো তাতে পৰাই ওলাই যাব ইয়াত স্কিপ জেনেৰেশ্যন হৈছে নে ছাৰ নাই হোৱা কেনেকৈ নাই হোৱা এইটো এটা এইটো জেনেৰেশ্যন বুলি ক'ব নোৱাৰোঁ এইটো পেৰেণ্টেল জেনেৰেশ্যন 1 হয়নে জেনেৰেশ্যন 2ত বেমাৰ আছেনে ছাৰ আছে জেনেৰেশ্যন 2ত এহেঁতে বাচ্চা দিছে এহেঁতৰ বেমাৰ আছেনে ছাৰ আছে চ' থাৰ্ড জেনেৰেশ্যনটো ফাৰ্ষ্ট জেনেৰেশ্যনৰ বেমাৰ ছেকেণ্ড জেনেৰেশ্যন বেমাৰ থাৰ্ড জেনেৰেশ্যন বেমাৰ স্কিপ জেনেৰেশ্যন হোৱা নাই মানে ডমিনেণ্ট ছাৰ এক্স লিংক ডমিনেণ্ট বুলি কিয় কৈছে বিকজ এক্স লিংক ডমিনেণ্ট বুলি আমি এই কাৰণে কৈছোঁ বিকজ
ফাদাৰৰ পৰা মেইনলি ডটাৰলৈ বস্তুবিলাক পাছ হৈ আছে আৰু চোৱা এক্স লিংক ডমিনেণ্ট কিয় কৈছোঁ কাৰণ মেইনলি ফিমেলছবিলাক এফেক্ট বেছি হৈ আছে এতিয়া মই এই বস্তুটো তোমালোকক হেৰি দি দেখুৱাম কি দি দেখুৱাম ছাৰ ক্ৰছ কৰি দেখুৱাম এই বস্তুটো মই এতিয়া তোমালোকক ক্ৰছ কৰি দেখুৱাম চাবা দেই ফৰ এক্সাম্পল অ'কে হাউ টু শ্ব' ইট এইখিনি মুচি দিছোঁ ফৰ এক্সাম্পল মই যদি ইয়াত কওঁ অ'কে ইয়াত যদি কওঁ এইজনী গাত আছে এক্স এক্স ইয়েছ ছাৰ এক্স এক্সেই হ'ব কাৰণ ছোৱালী এজনী হয় নহয় চ' এক্স এডালো যদি বেমাৰ এডাল বেমাৰ চ' মই ইয়াত ষ্টাৰ দি দিছোঁ এডাল বেমাৰ আৰু এইটো নৰ্মেল হ'লে কি হ'ব এক্স ৱাই ধৰিব পাৰিছানে নাই পৰা ছাৰ এক্স ৱাই অ'কে এক্সটোত মই ষ্টাৰ দিয়া নাই মানে কি এইটো নৰ্মেল এইটো বেমাৰী নহয় কাৰণ বেমাৰী হৈ গ'লে এইটো বেমাৰ দেখুৱাব লাগিলে মই ব্লেক কৰি দিব লাগিলে কিন্তু এইটো নৰ্মেল কাৰণে মই ইয়াক দেখাব নোৱাৰোঁ হয়নে ইয়াৰ নৰ্মেল এক্স আছে আৰু নৰ্মেল ৱাই আছে এতিয়া ইয়াৰ পৰা ক্ৰছ কৰিলে ফৰ এক্সাম্পল ইয়াৰ গালে কেনেকুৱা ধৰণৰ আহিলে এটো আহিলে এক্স বেমাৰীটো আহিলে আৰু ৱাইটো আহিলে চ' ই বেমাৰী হৈ গ'ল কাৰণ ডমিনেণ্ট বেমাৰ এডাল এক্স বেয়াডাল আহিলে আৰু ৱাইডাল আহি গ'লে চ' ই বেমাৰী মেল হ'বনে য়েছ ছাৰ হ'ব এৰ গালে কি আহিছে এক্স বেমাৰীডাল আহিছে য়েছ আৰু এক্স কাৰণ এক্সে থাকিব য়েছ ছাৰ হ'ব এইটো নৰ্মেল মেল দেখুৱাইছে এইটো নৰ্মেল মেল হ'বলৈ কি হ'ব লাগিব ইয়াত নৰ্মেল এক্সডাল আহিব লাগিব ছাৰ নৰ্মেল এক্সডাল আহিছে এই নৰ্মেল ৱাইডাল আহিছে কম্বিনেশ্যনটো তেনেকৈ হ'ব ন কম্বিনেশ্যন যিকোনো কৰিব পাৰে এই দুটা পেৰেণ্টছৰ পৰা ছাৰ এইজনীও নৰ্মেল দেখাইছে নৰ্মেল হ'বলৈ কি হ'ব লাগিব এজনী ছোৱালী এই নৰ্মেলটো আহিব লাগিব এক্সটো আহিব লাগিব আৰু এই মেলটোৰ পৰা এক্সটো আহিব লাগিব য়েছ এইটো বেমাৰী বেলেগ ফেমিলিৰ বেমাৰ ইয়াৰ লগত মিলাব নালাগে তুমি গম পাইছানে এইকেইটা ডাইৰেক্ট বাচ্চাকেইটা এইকেইটাহে হয় ইয়াৰ এতিয়া এই ছোৱালীজনীয়ে এই নৰ্মেল ছোৱালীজনী এইটো নৰ্মেল আছিলে নৰ্মেল ছোৱালীজনীয়ে এইটো বেলেগ এটা ফেমিলি বেমাৰী মানুহ এটাৰ লগত লগ হৈছে চ' এই বেমাৰী মানুহটোৰ গাত কেনেকুৱা হ'ব লাগিব যদি ব্লক হৈ আছে আৰু এইটো ডমিনেণ্ট বেমাৰ এক্স লিংক ডমিনেণ্ট বেমাৰ চ' ইয়াত এক্স বেমাৰী ৱাই বুজি পাইছেনে চ' ই ডমিনেণ্ট কাৰণ এক্স ইয়ে কি আৰু ইয়াৰ ডমিনেণ্ট ৰিচেচিভ কি আৰু এডাল এক্স বেয়া হ'লে চেচেই কাম কণ্ডিশ্যন হয় ন এতিয়া চোৱা এহেঁতৰ বাচ্চাকেইটা এইজনী যদি ফিমেল বেমাৰী বুলি কৈছে মই ইয়াৰ পৰা কম্বিনেশ্যন কোনটো আনিব লাগিব ফিমেলি বেমাৰীৰ কাৰণে ফিমেলজনী বেমাৰী হ'বলৈ এক্স বেমাৰীডাল আনিব লাগিব এক্সডাল আনিব লাগিব চ' এইজনী বেমাৰ হ'বই কাৰণ এডাল এক্স ক্ৰম'জম বেয়া হ'লে ই কি কৰিব ডমিনেণ্ট বেমাৰ যিহেতু ডমিনেণ্ট এক্স লিংক বেমাৰ যিহেতু বেমাৰী হৈ যাব এইটো নৰ্মেল বুলি কৈছে নৰ্মেল মেল বুলি কৈছে তেতিয়া মই ইয়াৰ পৰা কি আনিব লাগিব নৰ্মেল এক্সডাল আনিব লাগিব আৰু নৰ্মেল ৱাইডাল আনিব লাগিব আকৌ ফিমেলজনী বেমাৰী আৰু বেমাৰী হ'বলৈ এক্স মতাটোৱে এক্স বেমাৰীডালেই দি থাকিব হয় নাই য়েছ আৰু এক্স এইটো নৰ্মেল ফিমেল হ'লেও একো কৰিব নোৱাৰে কাৰণ বেমাৰী মানুহটোৰ গাৰ যদি এক্সডাল বেয়া আৰু সেই এক্সডালে এডাল ডমিনেণ্ট এলিল কেৰি কৰি আছে মতা মানুহৰ গাটোত চ' সেইটোতো বেমাৰ দিবই দিব বাচ্চাটো সেইকাৰণে মই কৈছোঁ ফাদাৰ অলৱেজ পাছ টু দ্য ডিজিজ টু ডটাৰ যদি আৰু এই ফাদাৰটোৱে নিজৰ বাচ্চালে পাছ কৰিব পাৰিছে নোৱাৰে কাৰণ ই নিজৰ এক্সটো নিজৰ চনলৈ দিব নোৱাৰে নহয় কাৰণ যেতিয়া কম্বিনেশ্যন হয় চোৱা দেই চোৱা এইটো কনচেপ্টটো কিয় ইমান ডেঞ্জাৰ কাৰণ মই যদি কওঁ এক্স ৱাই আৰু এক্স এইটো ফাদাৰৰ মই গোলকৈ বুজাইছোঁ অ'কে এতিয়া সদায় এই এক্সডাল ছোৱালীজনীৰ গালেহে যাব কিন্তু ল'ৰাটোৰ গালে কেতিয়াও নাযায় এই এক্সডাল ডাইৰেক্ট ছোৱালীজনীৰ গালেহে যাব হয় নহয় য়েছ ল'ৰা গালে যোনটো আহিব এক্স ৱাই সেই এক্সডাল সদায় ছোৱালীজনীৰ পৰা আহিব লাগিব ই নিজৰ এক্স ৱাই নিজে আকৌ বনাব পাৰিব নেকি নিজৰ স্পামৰ লগতে স্পাম ফিউজ হৈ টাইপৰ হৈ গ'ল জানো বুজিলানে নাই কথাটো মই আইডিয়াটো কৰিব পৰা নাই এই এক্সডাল সদায় ইটোৰ লগতহে মিলিবগৈ ই এক্স ৱাই নিজে দেখোন স্পাৰ্মছবিলাক বনাইছে এই এক্স ৱাই নিজে ফিউজ কৰিব নোৱাৰে নহয় কেতিয়াও মানে এক্স ৱাই মোৰ গাত আছে মই নিজৰ এক্স আৰু ৱাই কেতিয়াও মই ফিউজ কৰিব নোৱাৰোঁ বুজিছানে মোৰ যদি এক্সডাল বেমাৰী হৈ আছে নহয় এই এক্সডাল মই সদায় বেলেগকহে দিম কিন্তু
বেমাৰী এক্সডাল বুজি পাইছা নাই মই গেমেজবিলাক বেলেগৰ লগতে ফিউজ কৰিম মোৰ নিজৰ লগতে ফিউজ কৰি পেলাই মই নিজে জাইগত বনাই ল'ব নোৱাৰোঁ মোৰ কম্বিনেশ্যন বুজি পাইছানে চ' সেইটো কণ্ডিশ্যন চ' ইয়াৰ নৰ্মেল মেলটো ক'ৰ পৰা আহিলে এক্স ইয়াৰ পৰা আহিলে এটা আৰু ৱাইডালটো আছে য়েছ নৰ্মেল এক্স আৰু ৱাই চ' এইটো কণ্ডিশ্যন হ'ল এক্স লিংকড ডমিনেণ্টৰ চ' আল্টিমেটলি মই যদি একদম চাম আপ কৰি দিওঁ এক্স লিংক ডমিনেণ্টৰ কথাখিনি দুটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিবলগীয়া ডমিনেণ্ট মানে য'তেই নাম শুনিম ছাৰ আমি কি ভাবিম স্কিপ জেনেৰেশ্যন নকৰে ইয়াত স্কিপ জেনেৰেশ্যন হৈছে নে ছাৰ নাই হোৱা নেক্সট মেইন পইণ্টটো হ'ল ফাদাৰৰ পৰা যদি ডটাৰলৈ অকল বেমাৰটো পাছ হৈ আছে ইয়াত কি হৈ আছে ইয়াত আমি একদম এইটো ওপৰৰ কণ্ডিশ্যনটো নহ'বও পাৰে আমি এনেকুৱা নহয় যে প্ৰত্যেকটো কণ্ডিশ্যনতে দেখা পাম নহ'বও পাৰে প্ৰত্যেকটো ষ্টেপতে আমি দেখা পাম বুলি নহ'ব পাৰে কিন্তু আমি ছেকেণ্ড ষ্টেপত এইটো ক্লিয়াৰিফাই কৰি ল'লোঁ ছেকেণ্ড ষ্টেপত আমি ক্লিয়াৰ কৰোঁ যে ফাদাৰটো যদি চাওঁ ফাদাৰটোৰ পৰা ইয়াত যদি চাওঁ নেক্সট যে অকল ডটাৰটোলৈহে পাছ হৈ আছে দেখোন এইটো এক্স লিংক ডমিনেণ্ট হ'ব পাৰে আৰু কি পৰ মোৰ ফিমেলছ আৰ এফেক্টেড ইয়াত ফিমেল বহুতো ফিমেল এফেক্ট হোৱা দেখা পাইছোঁ চ' এইটো কণ্ডিশ্যন আমি কি হ'ব পাৰোঁ দিছ ইজ এক্স লিংকড ডমিনেণ্ট অ'কে এক্স লিংক ডমিনেণ্টৰ মানে বৈশিষ্ট্যতা কি এক্স লিংক ডমিনেণ্টৰ বৈশিষ্ট্যতা কি মোৰ ফিমেলছ আৰ এফেক্টেড ফাদাৰে সদায় ফিমেলক বেমাৰটো দি দিয়ে আৰু ডমিনেণ্ট বুলি ক'লে আমি জানো স্কিপ অফ জেনেৰেশ্যন হ'ব নোৱাৰে এক্স লিংক ডমিনেণ্ট আৰু মেইন কনচেপ্টটো ইয়াৰ বিহাইণ্ডত কি আছে এক্স লিংক ডমিনেণ্টত কি হ'ব এডাল এক্সো যদি বেয়া হয় তেতিয়া বেমাৰটো শ্ব' কৰি দিব কিন্তু য়েছ এডাল এক্স দুইডাল এক্স ক্ৰম'জম আছে দুইডাল এক্স ক্ৰম'জমৰ এডাল এক্স ক্ৰম'জমৰ এলিলো যদি বেয়া হয় আৰু তেতিয়াই বেমাৰটো শ্ব' কৰে চ' ইট ইজ এ এক্স লিংক ডমিনেণ্ট একেই কনচেপ্ট অট'চ'মেল ডমিনেণ্টৰ কি কথা সুধিছিলোঁ যে অট'চ'মেল ডমিনেণ্টৰ কি আছে যদি দুইটা এলিলৰ ভিতৰত অট'চ'মত থকা দুইটা এলিলছৰ ভিতৰত যদি এটা এলিলো বেয়া হয় সি বেমাৰটো দেখুৱাই দিয়ে তেতিয়া অট'চ'মেল ডমিনেণ্ট তেনেকৈ এক্স লিংক ডমিনেণ্টটো কি দুডাল এক্স আছে য়েছ ন' প্ৰব্লেম বাট দুডাল এক্সৰ ভিতৰত এডাল এক্সো যদি বেয়া হৈ যায় আৰু আমি বেমাৰটো দেখা পাই আছোঁ ডিজিজটো দেখা পাই আছোঁ চ' দিছ ইজ এ টাইপ অফ এক্স লিংক ডমিনেণ্ট অ'কে ছাৰ বুজি পালোঁ ফাইনেল বেমাৰটো কি আছে ছাৰ এক্স লিংক ৰিচেছিভ কনচেপ্টটো বুজি পা এক্স লিংক ৰিচেছিভত কি হ'ব লাগিব এতিয়া কণ্ডিশ্যনটো অকণমান সুকীয়া কিয় সুকীয়া ছাৰ কাৰণ এগেইন আমি যদি ফিমেলৰ কথা পাতোঁ ফিমেলত ছাৰ আমাৰ দুডাল এক্স আছে য়েছ ছাৰ দুডাল এক্স আছে আৰু এই দুইডাল এক্সৰ ভিতৰত ধ্যান দিবা দেই এডাল এক্স বেয়া কিন্তু এডাল এক্স ভাল তেতিয়া এই ফিমেলজনী বেমাৰ হ'ব জানো নহয় ছাৰ ন' ডিজিজ কাৰণ এতিয়া কি হ'ব লাগিব দুইটা এক্স এলিল বেয়া হ'লেহে বেমাৰটো যদি শ্ব' কৰে ৰিচেছিভ কণ্ডিশ্যনটো মানেই কিনো যে দুইটা এলিল বেয়া হ'ব লাগিব তেতিয়াহে বেমাৰটো শ্ব' হ'ব চ' এজনী এনেকুৱা মাইকী আছে এজনী এনেকুৱা ফিমেল আছে এজনী ফিমেল এই ফিমেলৰ গাত দুইডাল ক্ৰম'জম দুডাল এক্স আছে ফিমেলৰ সদায় ফিমেলত দুডাল এক্স থাকে এই ফিমেলবিলাকৰ সেইকাৰণে ৰিচেছিভ কণ্ডিশ্যনত তাইৰ এটা এডভান্টেজ আছে ৰিচেছিভ বেমাৰ এটা যদি কথা পাতি আছোঁ আমি ফিমেলৰ ক্ষেত্ৰত যেনেকৈ কালাৰ ব্লাইণ্ডনেছ সেইটো এটা ছেক্স লিংকড ৰিচেছিভ ডিছঅৰ্ডাৰ সেইটো এটা ৰিচেছিভ ডিছঅৰ্ডাৰ হ'লে কি হয় হেম'ফিলিয়া ছেক্স লিংকড ৰিচেছিভ ডিছঅৰ্ডাৰ চ' মাইকী মানুহৰ গাত বহুত কম মানে হেৰি থাকে কম চান্সেছ থাকে বেমাৰটো হোৱা কিয় বিকজ মাইকী মানুহৰ আগত দুটা এলিল আছে সেইটো বেমাৰৰ কাৰণে আৰু এটা এলিল যদি বেয়াও হৈ যায় এটা এলিল বেয়া হ'লে নৰ্মেল এলিলটোৱে কাম চলাই দিয়ে কেছটো গম পাইছেনে চ' ইয়াত কি হয় বেমাৰটো নেদেখুৱায় ন' ডিজিজ কিন্তু এই মানুহজনী কি হৈ আছে ফিমেলজনী কেৰিয়াৰ হিচাপে কাম কৰি আছে তাইৰ নিজৰ গাত বেমাৰ নেদেখুৱায় বাট তাইৰ হাতত এটা বেয়া এলিল আছে তাই দিওঁ কৰিয়ে আছে বেয়া এলিলটো কাক দিয়ে ঠিক নাই তো তেওঁ কেৰিয়াৰ হিচাপে কাম কৰি আছে হেম'ফিলিয়া কুইন ভিক্টৰিয়াৰ কথা যদি পাতোঁ হয়নে কুইন ভিক্টৰিয়াটো মানে এইটো ছেক্স লিংক ডিছঅৰ্ডাৰ তেওঁ দিছিলে নাই কুইন ভিক্টৰিয়াৰ কথা হেম'ফিলিয়াৰ কথা আমি পঢ়িছিলোঁ চ' হেম'ফিলিয়াত কি কৰিছে তেওঁ এজ এ কেৰিয়াৰ কাম কৰিছিলে কেৰিয়াৰ কাম কৰি পেলাই তেওঁ বেমাৰটো পাছ কৰিছিলে চ' কেৰিয়াৰ আৰু মেলত ক্ষেত্ৰত কি হ'ব ছাৰ মেলৰ যিহেতু এডাল এক্স
আৰু এডাল y এডাল x যদি কেনেবাকে বেমাৰ হৈ গ'ল স্যাৰ কেনেবাকে যদি বেয়া হৈ গ'ল ডিজিজ শো কৰিব নে ডাইৰেক্টলি ডিজিজ শো কৰিব সো মেল বিলাক ইন কেস অফ X-linked disorders X-linked recessive disorders males are more affected প্ৰথম কথা yes ইয়াত কি হ'ব যে daughter passes the disease to son এটো প্ৰথম নেক্সট কথা আৰু এটা ইম্পৰ্টেন্ট পইণ্ট কি স্যাৰ skips generation হ'ব নে recessive নামটো শুনা লগে আমি জানো যে skips generation হ'বও পাৰে yes কেনেকে হ'ব পাৰে চোৱা মই তোমাক দেখুৱাই আছো এটো পেৰেন্ট হয় নে পেৰেন্ট এই পেৰেন্টৰ গাত বেমাৰ আছিল নে স্যাৰ নাই বেমাৰটো দেখুৱা নাই বাট বাচ্চা গালে বেমাৰ আহিছে নে স্যাৰ এটা গাত বেমাৰ আহিছে দেখোন সো ইয়াত আমাৰ বেমাৰটো দেখা নাই স্যাৰ ইয়াত বেমাৰ দেখা নাই বাট ইয়াত দেখিছো মানে এটো স্কিপ জেনাৰেশন হৈছে না পেৰেন্টৰ গাত স্কিপ হৈ গ'ল পেৰেন্টৰ গাত এটো কোনোবা এজনীয়ে কেৰিয়াৰ হিচাপে কাম কৰি থাকিব পাৰে yes ছোৱালীজনীয়ে কেৰিয়াৰ হিচাপে কাম কৰি আছে এজনী কেৰিয়াৰ হিচাপে কাম কৰি আছে তাইৰ গাত বেমাৰ শো কৰা নাই যদিও সি ইজ এ কেৰিয়াৰ কিন্তু বাচ্চাটোলে তাই বেমাৰ পাছ কৰি আছে তো কি হৈ আছে ডটাৰ passes the disease to son ডটাৰে কেতিয়াও নিজৰ ডটাৰলে পাছ কৰিব নোৱাৰে মানে পাছ কৰিলেও বহুত কষ্ট আছে কাৰণ ডটাৰ জনীও বেমাৰী হ'ব লাগিব আৰু সেই বেমাৰী ডটাৰ জনীয়েও এটা বেমাৰ মানুহ বিয়া পাতিব লাগিব তেতিয়াহে এইটো চোৱা এইটো যেনেকে কন্ডিশন বেমাৰ ডটাৰ জনীয়ে বেমাৰ মানুহ এটা বিয়া পাতিলেহে তেতিয়া গুটেকিটা বাচ্চা বেমাৰ হ'ব recessive conditionত X-linked recessive condition so ইয়াত চোৱা ইয়াত এতিয়া মই তোমালোকক ক্ৰস কৰি দেখুৱাই দিম ক্ৰস কৰি দেখুৱাইলে কেনেকুৱা কৰিম চাবা দেই মই জানো ভিডিওটো লম্বা হ'ব কিন্তু কনসেপ্টছ খিনি তোমালোকক বুজাবলৈ বিচাৰিছো কেনেকে বহুত নহলে কমকে বুজাই থৈলে তোমালোকে বুজিয়ে নাপাবা ওকে সো ইয়াত এতিয়া X-linked recessive বুলি কোৱা কন্ডিশন X-linked recessive যেহেতু X-linked recessive কন্ডিশন পঢ়ি আছো দুইটা X বেয়া হ'ব লাগিব না ছোৱালীজনী গাত তেতিয়াহে X এটো ষ্টাৰ এটো ষ্টাৰ দুইটা X বেয়া মানে তেতিয়াহে বেমাৰটো দেখা দিব yes sir জানোটো নরমাল না স্যার নরমাল XY নরমাল বেমাৰ নরমাল এতিয়া এটো মানুহ বেমাৰী হলে কি হ'ব ইয়াৰ পৰা কিবা এটা এটো বেয়া এটা এলিল কেৰি কৰিছে yes বেয়া এলিল কেৰি কৰিছে X বেমাৰী কাৰণ ইয়াৰ পৰা X বেমাৰী আহিব Y আহিছে কিন্তু ছোৱালীজনী বেমাৰ নাই বুলি কৈছে এই ছোৱালীজনী বেমাৰ নাই তো ছোৱালীজনী বেমাৰ নাই মানে কি ছোৱালীজনী বেমাৰ নাই কিয় হ'ল কিয় ছোৱালীজনী বেমাৰ নাই কন্ডিশনটো কেনেকৈ হ'বলৈ পালে বিকজ ছোৱালীজনীৰ গালে কি আহিছে X এটা বেমাৰী আহিছে কিন্তু এই নরমাল X এটা আহি গ'ল নহয় আৰু বেমাৰী হ'বলৈ ছোৱালীজনী দুইটা X বেয়া হলেহে বেমাৰটো দেখালে হয় বুজি পাইছে না এজনীও নরমাল বুলি কৈছে কিয় নরমাল হ'ব বিকজ এজনী বেমাৰী মানুহজনীয়ে নিজৰ ডটৰলে বেমাৰটো পেলাব পাৰিছে নাই বেমাৰটো পেলাব পৰা কিয় কাৰণ এজনী বেয়া এলিলটো আহিছে হয় তাই গালে আৰু কিন্তু নরমাল এলিল এটা আহি গ'ল নহয় মটাটোৰ পৰা তো এজনীও বেমাৰ শো নকৰে বুজি পাইছে না সো বেমাৰটো কোলে পাছ হৈ আছে ডটৰৰ পৰা সনলেহে পাৰ হৈ আছে বেমাৰটো yes or no yes sir কাৰণ এই ছোৱালী কিজনী গাত ডটৰ কিজনী গাত কিয় বেমাৰটো হ'ব পৰা নাই বিকজ দে আৰ এক্টিং এজ কেৰিয়াৰ হিচাপে কাম কৰিছে নেক্সট জেনাৰেশন যেহেতু এজনী কেৰিয়াৰ হয় এতিয়া নেক্সট জেনাৰেশন নরমাল এটা বাচ্চা নরমাল এটা মানুহ লগত বিয়া পাতিছে এটোৱে এজনী ছোৱালীয়ে নরমাল এটো XY নরমাল মানুহ হয়নে X টো মই ষ্টাৰ দিব নোৱাৰো কাৰণ নরমাল মানুহটো এতিয়া চোৱা এটো বেমাৰ হৈ গ'ল কিয় বেমাৰ হ'ল বিকজ ছোৱালীজনীয়ে আকৌ কি দি দিলে বেয়া এলিলটো দি দিলে আৰু Y টো নরমাল মানুহটোৰ পৰা আহিলে তো এটা বেয়া হৈ গ'ল মানে কি ৰিসেসিভ কন্ডিশনটো ইয়াত মেটাৰ নকৰে কাৰণ ৰিসেসিভ কেতিয়া হ'ল যদি দুটা এলিলৰ কনসেপ্ট আহিলেন তেতিয়াহে ৰিসেসিভ ডমিনেন্ট আমি ধৰিব পাৰিম কিন্তু যেহেতু মেলত এডাল X ক্ৰোমোজোম আছে এডাল X আছে
এক্স ক্ৰমোজমে আছে সেইডালে যদি কেনেবাকৈ বেয়া আহি গ'ল তো ৰিচেছিভ হওক ডমিনেণ্ট হওক বেমাৰটো শ্ব' কৰিবই চ' ছোৱালীজনীৰ গাত কিয় নৰ্মেল আহিলে বিকজ ছোৱালীজনীলে এক্সটো ইয়াৰ পৰা আহিছে এক্সটো ইয়াৰ পৰা আহিছে ল'ৰাটো গালে নৰ্মেল কেনেকৈ হ'ব পাৰে এই ল'ৰাটো বিকজ এই নৰ্মেল এলিলটো আহিছে এক্স আৰু ৱাই এই ছোৱালীজনী কেনেকৈ নৰ্মেল হ'ল বিকজ এক্স আহিছে এইপিনৰ পৰা এক্স নৰ্মেলডাল আহিছে য়েছ কিন্তু ইয়াত যিহেতু দুইটা বেমাৰীয়ে প্ৰত্যেকটো ল'ৰা ছোৱালী বেমাৰী দিব কেনেকৈ চোৱা ফৰ এক্সাম্পল আগৰ পৰা ইয়ালৈ কি আহিছিলে বেমাৰীটো আহিছে বেমাৰী আৰু ৱাই এক্স ৱাই হোৱাৰ কাৰণে ই মেল হৈছিলে বেমাৰী কিন্তু আৰু এই বেমাৰী মেলটোৱে কাৰ লগত বেয়া পাতিছে একদম বেমাৰী ফিমেল এজনীৰ লগতে বেয়া হৈছে দুইটা এক্স বেয়া য়েছ দুইটা এক্স বেয়া হ'লেহে দম ৰিচেছিভ কণ্ডিশ্যন আহিব য়েছ চ' ইয়াত কি আহিলে চোৱা এক্স বেমাৰী এইটো ৱাই হ'ব চৰি এক্স বেমাৰী ৱাই ৰিচেছিভ কণ্ডিশ্যন ই বেমাৰী হৈ গ'ল এক্স বেমাৰী ইয়াৰ পৰা আহিলে এক্স বেমাৰী ইয়াৰ পৰা আহিলে বেমাৰ য়েছ এক্স বেমাৰী আৰু ৱাই এইপিনৰ পৰা আহিলে বেমাৰ চ' যি কি নহওক এক্স লিংক ৰিচেছিভ ইয়াত দেখা পাইছোঁ আৰু ইয়াৰ পইণ্টটো কোনখিনিত আমি ধৰাব পাৰিলোঁ এক্স লিংক ৰিচেছিভ হৈছে বুলি কোৱাটো কোনটো পইণ্টত চাৰ্টখনত চাই আমি ধৰা পেলালোঁ ছাৰ ধ্যান দিবা ক'ব পাৰিবানে কোনটো পইণ্টত চাই পেলাই চবটো আমাৰ দেখিবলৈ দেখোন কেনেকুৱা লাগিছে ইয়াত ফিমেলছ আৰ মোৰ এফেক্টেড নে অ'কে ইয়াত ফিমেলছ আৰ মোৰ এফেক্টেড নে মেলছ আৰ মোৰ এফেক্টেড ওলাইছেনে মেলছ আৰ মোৰ এফেক্টেড ওলাইছেনে ছাৰ 1 2 3 4 5 মেলছ আৰ মোৰ এফেক্টেড ফিমেলছ কেইজনী আছে 1 2 3 জনীহে আছে মেলছ আৰ মোৰ এফেক্টেড নহয় এফেক্টেড কিন্তু মোৰ পইণ্টটো আমি কি কৰিব পাৰিছোঁ স্কিপ জেনেৰেশ্যন কৰিছেনে ছাৰ ৰিচেছিভ কণ্ডিশ্যন হয় বুলি স্কিপ জেনেৰেশ্যন কৰিছে বিকজ এই পইণ্টত যদি চাওঁ আমি পেৰেণ্টত নাই কিন্তু বাচ্চাত আছে স্কিপ জেনেৰেশ্যন হৈছে য়েছ চ' দিছ ইজ এবাউট এক্স লিংক ৰিচেছিভ এতিয়া আমাৰ গল্ডেন ৰুলছ কেইটামান চাই লওঁ আমি ফটাফট ক্লাছৰ এণ্ডলৈ আহিছোঁ গল্ডেন ৰুলছ কেইটামান মই ট্ৰিক কেইটামান কৈ দিওঁ টু চল্ভ এনি পি ডিগ্ৰী চাৰ্ট কনচেপচুৱেলি মই কথাটোখিনি তোমালোকৰ ডিটেইলছত বুজালোৱে কিন্তু ইমান টাইম আমাৰ নাই এক্সামত ইমান বস্তু চাই থাকি ইমান কনচেপ্ট লগাবলৈ ইমান টাইম নাথাকে চ' কিছুমান সৰু সৰু ট্ৰিক্স আছে যোনখিনি তোমালোকে ডাইৰেক্টলি চাই পেলাই কম সময়তে পি ডিগ্ৰী এনচাৰবিলাক কুৱেশ্যনছবিলাক ছল্ভ কৰিব পাৰা অ'কে চ' প্ৰথম কথা হ'ল ইজ দ্য ট্ৰেড স্কিপিং জেনেৰেশ্যন স্কিপ জেনেৰেশ্যন হৈ আছে নেকি প্ৰথম পি ডিগ্ৰী চাৰ্ট এটা চাই স্কিপ জেনেৰেশ্যনটো চাই ল'বা স্কিপ জেনেৰেশ্যন হৈ আছে যদি য়েছ স্কিপ জেনেৰেশ্যন দেখিছোঁ আমি অ'কে প্ৰথম জেনেৰেশ্যন আছে ছেকেণ্ড জেনেৰেশ্যন নাই থাৰ্ড জেনেৰেশ্যন আছে ফ'ৰ্থ স্কিপ জেনেৰেশ্যন হৈছে য়েছ সেইটো ৰিচেছিভ নে ডমিনেণ্ট ছাৰ ৰিচেছিভ স্কিপ জেনেৰেশ্যন হ'লে ৰিচেছিভ বাট স্কিপ জেনেৰেশ্যন হোৱা নাই প্ৰত্যেকটো জেনেৰেশ্যনতে পাই আছোঁ আমি চ' এইটো এটা ডমিনেণ্ট ট্ৰেড প্ৰথম যদি তোমালোকে ৰিচেছিভ নে ডমিনেণ্ট সেইটো ওলাই লোৱা এতিয়া ৰিচেছিভৰ আণ্ডাৰত কি অট'চ'মেল নে ছেক্স লিংক সেইটোৱেতো উলিয়াব লাগে বা ডমিনেণ্ট যদি তোমালোকে বেমাৰটো পোৱা ডমিনেণ্টৰ ভিতৰত কি অট'চ'মেল নে ছেক্স লিংক সেইটোহে উলিয়াব লাগে চ' সেইটো ওলাই যাব নেক্সট কুৱেশ্যনটো হ'ল পি ডিগ্ৰী চাৰ্টটো চাবা আৰ মেলছ এণ্ড ফিমেলছ ইকুৱেলি এফেক্টেড মেল আৰু ফিমেল যদি ইকুৱেলি এফেক্টেড হৈ আছে পি ডিগ্ৰী চাৰ্ট এটা চাই আছা আৰু মেল আৰু ফিমেল বেমাৰ হোৱাৰ ৰেচিঅ'টো ছেইম মোৰ অৰ লেছ ছেইম যদি ছেইম তেতিয়াহ'লে সেইটো এটা অট'চ'মেল ডিজিজ বুজি পাইছানে যদি মেল আৰু ফিমেলছত ইকুৱেলি এফেক্টেড হোৱা নাই নট ইকুৱেলি এফেক্টেড বহুত এটা ইমবেলেঞ্চ পাই আছা নট ইকুৱেলি এফেক্টেড ইমবেলেঞ্চ এটা পাই আছা বা ইমবেলেঞ্চ দেখিছা যেনেকৈ আমি পাইছিলোঁ 5টা মেল বেমাৰী হৈছে বাট দুজনী ফিমেলছে এফেক্ট হৈছে বা মেলছ বা ফিমেলছ বহুত বেছি এফেক্ট হৈ আছে মেলছ এটা বা দুটাহে এফেক্ট হৈছে তেতিয়া কি সেইটো জানিম যে সেইটো আমাৰ ছেক্স লিংকড বা এক্স লিংকড সেইটো এক্স লিংকড ডিছঅৰ্ডাৰ এক্স লিংকড বুজি পাইছানে ছেইম যদি হয় মোৰ অৰ লেছ যদি ছেইম হয় 4টা মেল 4জনী ফিমেল এফেক্ট হৈছে দিছ ইজ অট'চ'মেল
যদি ইমবেলেন্স বহুত বেছি দেখা পোৱা এটা 3 ডিগ্ৰী চাৰ্টত মেল আৰু ফিমেলছ এফেক্টেড যদি বহুত বেছি ইমবেলেন্স দেখা পোৱা সেইটো এক্স লিংকড হ'ব বুলি ধৰি ল'ব পাৰা আৰু ডমিনেণ্ট ৰিচেছিভটো তোমালোকে উলিয়াব পাৰিবা যদি স্কিপ জেনেৰেশ্যন হৈছে ৰিচেছিভ যদি স্কিপ জেনেৰেশ্যন হোৱা নাই ডমিনেণ্ট চ' অট'চ'মেল ডমিনেণ্ট বা এক্স লিংক ডমিনেণ্ট মাৰিয়ে গুচি আহিব খতম কাহিনী নেক্সট আৰু এটা ট্ৰিক দেখাব পাৰা যদি এইটোতো এনচাৰ পোৱা নাই বা এইটোতো ইমান ভালকৈ এইটোতো পাবাই তোমালোকে এইটোতো পাবাই স্কিপ জেনেৰেশ্যন হৈছে নহৈছে এইটোতো চাব পাৰিবাই এইটোত হয়তো এটা কুৱেশ্যন মাৰ্ক থাকিব পাৰে যে ভালকৈ তোমালোকে উলিয়াব পৰা নাই কেলকুলেশ্যনত সমানে ওলাইছে বা দেখিবলৈকো একো কনক্লুজন উলিয়াব পৰা নাই দেন এইটো চাবা আৰ অনলি মেলছ এফেক্টেড এণ্ড ট্ৰান্সমিশ্যন ইজ চিন ফ্ৰম ফাদাৰ টু চন ফাদাৰৰ পৰা চনলৈ হে অকল বিয়পিছে নেকি তেতিয়া কি হ'ব এইটো ফাদাৰ টু চন অনলি মেলছ এফেক্টেড পি ডিগ্ৰী চাৰ্টত অকল মেলছ বিলাকে এফেক্ট হৈ আছে এইটো সাধাৰণতে নিদিয়ে বাট যদি এনেকুৱা দিও দিব পাৰে কনচেপ্ট চাবলৈ অকল পি ডিগ্ৰী চাৰ্টত অকল মেলছবিলাক এফেক্ট হৈ আছে আৰু ফাদাৰৰ পৰা চনলৈ এফেক্ট হৈ আছে বস্তু তেতিয়া এইটো কি ৱাই লিংকড হ'ব নাই ছাৰ হ'ব ৱাই লিংকড হ'ব এইটো একদম ইজি এইটোতো চবতকৈ ইজি পি ডিগ্ৰী এইটো নিদিয়েও সেইকাৰণে সাধাৰণতে কিয় বিকজ মেলছ এফেক্টেড মানে কি ৱাই লিংকড এইটো ক্ৰম'জম হয় ৱাই লিংকডত খেলি মেলি আছে য়েছ সেইকাৰণে ফাদাৰৰ পৰা অকল চনলৈ বিয়পি যাব হয়নে নেক্সট যদি চোৱা এফেক্টেড ফাদাৰ সদায় কালে পাছ কৰিছে ডটাৰ্ছবিলাকলৈহে পাছ কৰিছে এফেক্টেড ফাদাৰে কি কৰিছে ডটাৰ্ছবিলাকলৈহে পাছ কৰিছে বাট চনলৈ পাছ কৰিব পৰা নাই এইটো কি হ'ব ছাৰ আমি অলৰেডি শিকিছিলোঁ কি হ'ব এক্স লিংকড ডমিনেণ্ট আছিল নে ডমিনেণ্ট এক্স লিংকড ডমিনেণ্ট আছিলে ছাৰ ফাদাৰ পাছ দ্য ডিজিজ টু ডটাৰ্ছ অনলি য়েছ ফাদাৰ্ছ পাছ দ্য ডিজিজ টু ডটাৰ অনলি হয় নে নহয় তো এইটো এক্স লিংক ডমিনেণ্ট আছিলে চ' এক্স লিংক ডমিনেণ্ট নেক্সট ডু আনএফেক্টেড পেৰেণ্টছ হেভ এফেক্টেড চাইল্ড এইটোতো একদম ক্লাছিক এক্সাম্পল এইটো যদি পোৱা একদম ডাইৰেক্টলি কি মাৰিবা আনএফেক্টেড পেৰেণ্টছ এফেক্টেড চাইল্ড অট'চ'মেল ৰিচেছিভ ডাইৰেক্ট মাৰিবা এইটো কথাই নাই এইবিলাক ইমান এইটো যদি 5 নম্বৰ আৰু 5 নম্বৰ পইণ্টটো প্ৰথমতে চেক কৰি ল'বা মই কৈ আছোঁ মেক্সিমাম কুৱেশ্যন তোমালোকৰ এইটো আণ্ডাৰতে দিয়া অট'চ'মেল ৰিচেছিভে দিয়া যে আনএফেক্টেড পেৰেণ্টছ আছে আনএফেক্টেড পেৰেণ্টছৰ পৰা ক'ৰবাত এফেক্টেড চাইল্ড দেখিছা নেকি এইটো প্ৰথম জেনেৰেশ্যন নেদেখিব পাৰা ছেকেণ্ড জেনেৰেশ্যন কোনোবা এটা জেনেৰেশ্যনত তোমালোকৰ দেখি যাবা বুজি পাইছানে আৰু এটা মই কথা ইয়াতে কৈ দিওঁ যে সদায় এইটো ফাৰ্ষ্ট জেনেৰেশ্যন হয় তাৰপিছত ছেকেণ্ড জেনেৰেশ্যন আৰু এইটো থাৰ্ড জেনেৰেশ্যন এহেঁতৰ পৰা যদি মই এটা বাচ্চা উলিয়াই দিওঁ এহেঁতৰ পৰা যদি মই এটা বাচ্চা কৰাই দিওঁ ফৰ এক্সাম্পল এহেঁতৰ বাচ্চা মই এটা নৰ্মেল বাচ্চা কেইটামান উলিয়াই দিলোঁ অ'কে চ' এহেঁতৰ বাচ্চা নৰ্মেল হ'ব পাৰিব নেকি এক্স লিংক ৰিচেছিভ নোৱাৰি হয়নে দুইটা বেমাৰী হ'লে এইকেইটা গোটেইকেইটা বেমাৰী হ'ব চ' এইকেইটাৰ পৰা যে এইটো ফ'ৰ্থ জেনেৰেশ্যন হৈ গ'ল বুজি পাইছে না তো যিমান এনেকৈ আহিব জেনেৰেশ্যনবিলাক এইটো জেনেৰেশ্যন হিচাপে কাউণ্ট কৰোঁ আৰু জেনেৰেশ্যনবিলাক সদায় এনেকৈ এইটো কি বুলি কয় ৰোমান লেটাৰত আমি দিওঁ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আৰু এইপিনে আমি এৰাবিকত দিওঁ 1 2 3 4 এনেকৈ অ'কে এইটো এটা চিম্পল কৈ দিলোঁ অ'কে ফাইনেল পইণ্টটো যোনটো চাবা তোমালোকে ডু এফেক্টেড পেৰেণ্টছ হেভ আনএফেক্টেড চাইল্ড কৈছিল নে অট'চ'মেল ডমিনেণ্ট চিম্পল অট'চ'মেল ডমিনেণ্ট হ'ব আনএফেক্টেড পেৰেণ্টছ আছিলে কিন্তু সিহঁতৰ এফেক্টেড পেৰেণ্টছ চৰি ডু এফেক্টেড পেৰেণ্টছ হয় দুইটা বেমাৰী কিন্তু ডাইৰেক্টলি তাৰ চাইল্ডটো বেমাৰী নহয় তেতিয়া সেইটো অট'চ'মেল ডমিনেণ্ট ডাইৰেক্ট মাৰিবা অ'কে চ' দিছ ৱাজ অল এবাউট ইয়ৰ গল্ডেন ট্ৰিক্স আমি কেইটামান এক্সাম্পল কুৱেশ্যন চাই লওঁ চ' ইয়াত চোৱা এই চাৰ্টকেইটা এবাৰ চোৱা আৰু কোৱা যে এইটো কিহৰ বেমাৰৰ পেডিগ্ৰী চাৰ্ট অ'কে প্ৰথমটো যদি চোৱা এইটো প্ৰথমতে কোৱা ডমিনেণ্ট নে ৰিচেছিভ ট্ৰেট প্ৰথম প্ৰশ্নটো আমাৰ সেইটোৱে হ'ব যে যিকোনো চাৰ্ট আমি যদি চাওঁ ডমিনেণ্ট নে ৰিচেছিভ চাৰ্ট সেইটো ওলোৱা চ' এইটো ডমিনেণ্ট হ'ব কিয় ডমিনেণ্ট হ'ব Why dominant? Because skip generation কৰিছে নেকি? No skip generation হৈছে নেকি? চোৱাচোন skip generation হৈছে নেকি? স্যাৰ এইটোতো মাক বাপেকৰ কোনোবা এজন বেমাৰ বাচ্চাটোলৈ বেমাৰ গৈছে মাক বাপেকৰ কোনোবা এজন বেমাৰ বাচ্চাটোলৈ বেমাৰ গৈছে মাক বাপেকৰ কোনোবা এজন বেমাৰ বাচ্চাকেইটালৈ বেমাৰ গৈছে skip generation হোৱা নাই স্যাৰ ইয়াত কওকচোন ইয়াত মাক বাপেকৰ নিজৰো বেমাৰ নাছিলে বাচ্চাকেইটালৈকো বেমাৰ যোৱা নাই চ' এইটো ধৰিবই নালাগে আমাৰ দৰকাৰেই নাই এইটো নৰ্মেল কণ্ডিশ্যন এটা
নৰ্মেল পেৰেণ্টছ নৰ্মেল চাইল্ড এইটো কথাই নাই একো চ' স্কিপ জেনেৰেশ্যন মানে ইয়াত হোৱা নাই হয়নে এটা নহয় এটা মাক বাপেকৰ যদি বেমাৰ আছে বাচ্চাটোলৈ গৈছে মানে স্কিপ জেনেৰেশ্যন হোৱা নাই ছাৰ এইটো স্কিপ জেনেৰেশ্যন হোৱা নাই এইটো স্কিপ জেনেৰেশ্যন হৈছে নে নাই ছাৰ স্কিপ জেনেৰেশ্যন হোৱা নাই পেৰেণ্টছ অষ্ট্ৰেলিয়াৰ বাচ্চালৈ গৈছে পেৰেণ্টছৰ ভিতৰত এটা বেমাৰী পেৰেণ্টছৰ ভিতৰত এটা বেমাৰী বাচ্চা এটাও বেমাৰী হৈছে পেৰেণ্টছৰ দুয়োটাৰে বেমাৰ নাছিলে বাচ্চা কেইটালে এটালো বেমাৰ যোৱা নাই মানে এইটো স্কিপ জেনেৰেশ্যন হোৱা নাই স্কিপ জেনেৰেশ্যন হোৱা নাই ইয়াত স্কিপ জেনেৰেশ্যন হোৱা নাই ইয়াতো স্কিপ জেনেৰেশ্যন হোৱা নাই ছাৰ ইয়াত স্কিপ জেনেৰেশ্যন হৈছে নে এইটোত চোৱাচোন পেৰেণ্টছৰ এটা বেমাৰ বাচ্চা কেইটালে বেমাৰ আহিছে পেৰেণ্টছৰ এটা পেৰেণ্ট বেমাৰ বাচ্চা এটালে বেমাৰ গৈছে পেৰেণ্টছৰ যিকোনো এটা পেৰেণ্টছ বেমাৰ বাচ্চালে গৈছে চ' এইটো স্কিপ জেনেৰেশ্যন হৈছে নে নাই হোৱা ন' স্কিপিং জেনেৰেশ্যন আৰু স্কিপ জেনেৰেশ্যন নাই হোৱা মানে কি এইটো এটা ডমিনেণ্ট বেমাৰ হ'ব আমাৰ প্ৰথম এনচাৰটো ওলাই গ'ল যে দিছ ইজ এ ডমিনেণ্ট ডিজিজ এতিয়া ডমিনেণ্ট ডিজিজৰ ভিতৰত আমি এটা কণ্ডিশ্যন উলিয়াব লাগে যে ডমিনেণ্ট হয় অট'চ'মেল নে ৰিচেছিভ কণ্ডিশ্যনটো সেইটো আহি গ'ল অট'চ'মেল নে নহয় ডমিনেণ্ট কণ্ডিশ্যন অট'চ'মেল নে এক্স লিংকড সেইটোৱে উলিয়াব লাগে এতিয়া আমাৰ দুটা পইণ্টৰ আণ্ডাৰত ফচি গ'লোঁ আমি এটা আমি ডিছকাৰ্ড কৰিলোঁ ৰিচেছিভ যে নহয় সেইটো আমি ক্লিয়াৰ কৰি ল'লোঁ এইটো ডমিনেণ্ট বেমাৰ এটা ডমিনেণ্ট বেমাৰৰ চাৰ্ট এইকেইটা ডমিনেণ্টৰ ভিতৰত এতিয়া আমি অট'চ'মেল নে ৰিচেছিভ জানিব লাগে প্ৰথম চাৰ্টটোলৈ আহা প্ৰথম চাৰ্টটো আমি চাই লওঁ অ'কে প্ৰথম চাৰ্টটো আমি চাই লওঁ যে কেনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে ইয়াত চোৱা মই যদি প্ৰথমতে ৰিচেছিভ কণ্ডিশ্যনটো লৈ চাওঁ প্ৰথমতে মই কি লৈ আছোঁ ৰিচেছিভ এক্স লিংকড কণ্ডিশ্যনটো চাই লওঁ মই যদি এক্স লিংক ডমিনেণ্ট হিচাপে চাৰ্টটো চাওঁ এক্স লিংক ডমিনেণ্ট হ'লে কি হ'ব ছাৰ এক্স লিংক ডমিনেণ্ট হ'লে ইয়াত এক্স চি এক্স হ'লেও বেমাৰটো হ'ব কাৰণ এইটো এটা ডমিনেণ্ট বেমাৰ মেলটো হ'ব নৰ্মেল এক্স ৱাই ইয়াৰ গাত বেমাৰ নাই কিন্তু যিহেতু এক্সটো কি আছিলে ডমিনেণ্ট হিচাপে মই কণ্ডিশ্যন এক্স লিংক ডমিনেণ্ট বুলি ধৰি লৈছোঁ ডমিনেণ্ট বুলি ধৰাৰ লগে লগে মই এক্স চিয়ে দিব লাগিব কাৰণ এক্সটো ডমিনেণ্ট মেলটো ডাইৰেক্টলি বেমাৰী কৰি দিব লাগিছিল মই বেমাৰী হৈ যাব লাগিছিল কিন্তু ইয়াত বেমাৰী হোৱা নাই মানে এইটো এক্স লিংক ডমিনেণ্ট হ'বনে ছাৰ নহয় এইটো অট'চ'মেল ডমিনেণ্ট বেমাৰেই হয় ডাইৰেক্ট চিম্পলি ওলাই গ'ল নে নাই ছাৰ চিম্পলি ওলাই গ'ল কেনেকৈ এতিয়া কণ্ডিশ্যনটো মই ডমিনেণ্ট হিচাপে চাই লওঁ তোমালোকে চোৱা মই অট'চ'মেল হিচাপে মই অট'চ'মেল ডমিনেণ্ট বুলি কেনেকৈ ক'লোঁ গম পালানে নাই পালোঁ ছাৰ কাৰণ মই যদি ডমিনেণ্ট হিচাপে এক্স লিংক ডমিনেণ্ট হিচাপে কনচিডাৰ কৰিব লাগিছিলে মই ইয়াত এক্স চি এক্স দিলোঁ কিন্তু ইয়াক মই মেল হিচাপে এক্স ৱাই দিব লাগিব এক্স ৱাইটো মই ডমিনেণ্ট হিচাপে কনচিডাৰ যদি কৰি আছোঁ এক্স লিংক ডমিনেণ্ট এক্স চি দিয়াৰ লগে লগে মই ইয়াক বেমাৰী বনাই দিব লাগিছিল কিন্তু চাৰ্টত বেমাৰী নহয় যদি বেমাৰ নহয় ডমিনেণ্ট বুলি গম পাইছোঁ কিন্তু এইটো অট'চ'মেল ডমিনেণ্টে হ'ব লাগিব এতিয়া অট'চ'মেল ডমিনেণ্টটো কেনেকৈ প্ৰুফ কৰিবা চাওঁ প্ৰুফ কেনেকৈ কৰিম এতিয়া চাম দেই আমি প্ৰুফ কৰি লওঁ এতিয়া অট'চ'মেল ডমিনেণ্ট বুলি আমাৰ এইটো কনচেপ্ট উলিয়াই দিলোঁ যে অট'চ'মেল ডমিনেণ্টে বেমাৰ হ'ব কিন্তু প্ৰুফ কেনেকৈ কৰিবা ফৰ এক্সাম্পল এতিয়া তোমালোকে লিখি লোৱা ফৰ এক্সাম্পল এইটো ডমিনেণ্ট বেমাৰ কেপিটেল এ স্মল এ ডমিনেণ্ট হ'বনে ছাৰ নহয় কিয় এইটো এক্স লিংক ডমিনেণ্ট ইয়াৰ বেমাৰ হ'বনে এইটো নৰ্মেল বেমাৰী নৰ্মেল মানুহ ন নৰ্মেল বেমাৰী বোলে নৰ্মেল মানুহৰ ডমিনেণ্ট জিনটো আনিব নালাগে তুমি এ দিয়া এ থাকিলেতো ই নৰ্মেল ই বেমাৰী নহয় কিন্তু এজনী কেপিটেল এ স্মল এ দিলে ই ডমিনেণ্ট এলিলটো আছে কাৰণে এ বেমাৰী বুজিছোনে ছাৰ য়েছ এ মই দিব পাৰোঁ ইয়াত কিয় এ দিব পাৰিছোঁ বিকজ এইটো অট'চ'মেলৰ আণ্ডাৰত পঢ়ি আছোঁ মই চ' এ দিলে মই ইয়াক নৰ্মেল বনাই দিম এ দিলে মই ইয়াক নৰ্মেল বনাব পাৰোঁ মানে বুজিছানে এতিয়া ইয়াৰ পৰা এজনীলৈ আহিব ছোৱালীজনীলৈ আহিব এ কম্বিনেশ্যন ফৰ এক্সাম্পল এ স্মল কম্বিনেশ্যন আহিব পাৰে য়েছ ইয়াৰ পৰা আহিব পাৰে ইয়াৰ পৰা আহিব পাৰে এই মেলটোলৈ কেনেকুৱা ধৰণৰ অট'চ'মেল ডমিনেণ্ট বুলি ক'লে কেপিটেল এ স্মল এ ইয়াৰ পৰা কেপিটেল এ আহিব স্মল এ আহিব পাৰে এজনী গালে আকৌ কেপিটেল এ স্মল এ কেনেবাকৈ আহিব পাৰে তো এইটো বেমাৰী হ'ব বুজিছা নাই সেম কণ্ডিশ্যন মই ছোৱালীজনী গাত স্মল এ দিব পাৰোঁ কাৰণ মই নৰ্মেল ছোৱালী এজনী বনাব লাগিব অট'চ'মেল ডমিনেণ্ট যদি কওঁ স্মল এ দিলে অট'চ'মেল ডমিনেণ্টৰ ক্ষেত্ৰত নৰ্মেল য়েছ
কাৰণ ইয়াত ডমিনেণ্ট এলিল নাই মানে কি ডমিনেণ্ট এলিল নাই মানে বেমাৰ নহ'ব কিন্তু ইয়াত যিহেতু এটা ডমিনেণ্ট এলিল আছে বেমাৰ হ'ব চ' ইয়াত কণ্ডিশ্যনটো কি হ'ব ফৰ এক্সাম্পল ইয়াতো এ স্মল এ কেপিটেল এ আহিলে আহিবও পাৰে ছাৰ এ আহিবই পাৰে আকৌ এ আহিব পাৰে আকৌ নেক্সট বাচ্চাটো আহিব পাৰে অ'কে ছাৰ এইটো কথা ক্লিয়াৰ অট'চ'মেল ডমিনেণ্টটো ছাৰ প্ৰুভ কৰিলে এইটো কণ্ডিশ্যন আহকচোন ছাৰ এইটো কণ্ডিশ্যনত চাওঁ কেনেকৈ হ'ব ভিডিঅ'টো ডাঙৰ হৈছে ন' প্ৰব্লেম কিন্তু কনচেপ্ট এনেকুৱাকৈ আমি ক্লিয়াৰ কৰিছোঁ ন তোমালোকৰ আৰু পি ডিগ্ৰী বেলেগ চাবই নালাগে গল্ডেন ৰুলছ দি দিছোঁ এতিয়া মই ডাইৰেক্টলি প্ৰুভ কৰি দেখুৱাইছোঁ ছাৰ এইটো অট'চ'মেল ডমিনেণ্ট হ'ব নে ৰিচেছিভ হ'ব কৈ দিয়ক ছাৰ এক্স লিংকড প্ৰথমতে ডমিনেণ্ট হিচাপে কওকচোন ডমিনেণ্ট হিচাপে চাওকচোন ছাৰ এক্স লিংক ডমিনেণ্ট হিচাপে চাওক এক্স লিংক ডমিনেণ্ট বুলি ক'লে মই কি এজনী এক্স বেমাৰী চ' এক্স মই যদি চি এটা ডমিনেণ্ট মানে কি এটা এলিল বেয়া হ'লেও ডমিনেণ্ট কিন্তু এজনীটো বেমাৰী নহয় ছাৰ চ' ইয়াতে কেঞ্চেল আউট হৈ গ'ল এক্স লিংক ডমিনেণ্ট তো এইটো কি হ'ব অট'চ'মেল ডমিনেণ্টে হ'ব বেলেগ আমি প্ৰুফ কৰিব নালাগে তোমালোকে এতিয়া প্ৰুফ কৰি নিজে চাবা আৰু কেনেকৈ প্ৰুফ কৰিম ছাৰ আকৌ এবাৰ দেখুৱাই দিয়ক না প্লিজ অ'কে মানিছোঁ স্মলে দিবা এই গাত কাৰণ এই অট'চ'মেল ডমিনেণ্ট হিচাপে মই নৰ্মেল বনাব পাৰোঁ ইয়াৰ গাত মই কি কেপিটেল এ স্মলে দিব লাগিব কাৰণ মই এহেঁতৰ পৰা হোৱা বাচ্চাটো স্মলে আনিবই লাগিব কেনেবাকৈ কাৰণ এজনী ছোৱালী নৰ্মেল বুলি কৈছে নৰ্মেল বুলি ক'লে কি হ'ব মই ইৰ পৰা স্মলে আনিম আৰু ইয়াৰ পৰাহে স্মলে মই ইয়াত ডমিনেণ্ট হিচাপেও দিব পাৰিলোহেঁতেন তোমালোকে মই অথনি প্ৰশ্নটোৱে ছাৰ আপুনি ইয়াত কেপিটেল এ কিয় নিদিলে এইটোতো বেমাৰ কৰিব পাৰিলেন কাৰণ কেপিটেল এ যদি মই দি দিওঁ ইয়াতে উস্তাদি মাৰি তেতিয়াহ'লে এইজনী গালে মই কেপিটেল এ ইয়াৰ বোলে স্মল এটো ক'ৰ পৰা আনিম কাৰণ এইজনীটো নিজৰ গেমেটকেইটাই বনাব নোৱাৰে নহয় এইজনী এটাহে এলিল এ দিব পাৰিব ইটো এলিলটো মই ইটো পেৰেণ্টৰ পৰা আনিবই লাগিব তো এইটো পেৰেণ্টৰ পৰা আনিবলৈ মই স্মলে ইয়াত থকাব লাগিব ক'ব কেনেবাকৈ চ' থকাবা কেনেকৈ কেপিটেল এ স্মলে দিলেহে ই বস্তুটো বনিব য়েছ থাৰ্ডটোলৈ আহোঁ ছাৰ বুজিলোঁ মজা এইটো প্ৰুফ হৈ গ'ল কি প্ৰুফ হ'ল ছাৰ দিছ ইজ অলছ' অট'চ'মেল ডমিনেণ্ট কেনেকৈ প্ৰুফ হ'ল কাৰণ আমি এই কণ্ডিশ্যনটোৰ পৰা আনিছোঁ এইটো কণ্ডিশ্যনত নালাগে চাব এইটো কণ্ডিশ্যনৰ পৰাই প্ৰুফ হৈ গ'ল ছাৰ এইটো কণ্ডিশ্যন আনক এইটো কণ্ডিশ্যন চাওঁ বেছি টাইম নলওঁ আৰু তোমালোকৰ বহুত ব'ৰ হৈ গৈছা চাগে মই গম পাইছোঁ তোমালোকৰ অলপ ব'ৰ হৈ আহিছা বস্তুখিনি ক্লিয়াৰ হ'বই সৰু টাইমত অকণমান টাইমত একো কনচেপ্ট বুজিবা আকৌ 10 গাল হাজাৰটা ভিডিঅ' চাব লাগিব ইউটিউবত তেতিয়াহে ক্লিয়াৰ হ'ব অ'কে ইয়াত চোৱা এতিয়া ছাৰ অট'চ'মেল এক্স লিংক ডমিনেণ্টৰ কথাই প্ৰথমতে চাই লোৱা আৰু তোমালোকে এক্স লিংক ডমিনেণ্ট বুলি যদি কওঁ ইয়াত মই আনিলেই দেখোন এক্স লিংক ডমিনেণ্ট খেলাই খতম হৈ যাব মই এক্স ৱাই যদি কওঁ এক্স লিংক ডমিনেণ্ট বুলি ক'লে চি যদি দি দিওঁ ই বেমাৰীয়ে হ'ব লাগিছিল বেমাৰী নহয় ছাৰ তো ই এক্স লিংক ডমিনেণ্ট হ'বই নোৱাৰে চ' তেনেকৈ প্ৰুফ কৰি তোমালোকে এতিয়া চাই লোৱা নেক্সট পেডিগ্ৰী চলো প্ৰথম পইণ্ট আমি কি চাম স্কিপ জেনেৰেশ্যন হৈছে নে স্কিপ জেনেৰেশ্যন আছেনে স্কিপ জেনেৰেশ্যন ছাৰ আছে ক'ত আছে ছাৰ সেইটো আনএফেক্টেড পেৰেণ্টছ এফেক্টেড চাইল্ড স্কিপ জেনেৰেশ্যন হৈছে প্ৰথম কথা আৰু আনএফেক্টেড পেৰেণ্টছে এফেক্টেড চাইল্ড এটা দিছে বাকীখিনি ইমান মিলাই চাবই নালাগে এটা পইণ্টতে তোমাৰ বস্তু ক্লিয়াৰ হৈ যাব আনএফেক্টেড পেৰেণ্টছ এফেক্টেড চাইল্ড কি আছিলে ছাৰ চিম্পলি ডাইৰেক্ট মাৰা অট'চ'মেল ৰিচেছিভ এই কণ্ডিশ্যনটো পাই গ'লা মানে চেছ কাহিনী খতম নিগনি এটা ডাঙৰ নিগনি মই দেখা পাইছোঁ ৰ'বা এক ছেকেণ্ড অ'কে হেল্ল' এটা মজা কনচেপ্ট যোনটো একদম ক্লাছিক এক্সাম্পল অফ অট'চ'মেল ৰিচেছিভ চোৱা ইয়াতো চোৱা আনএফেক্টেড পেৰেণ্টছ এইটো কনচেনজিনিয়াছ মেৰিজ ডাবল লাইন দিছে কনচেনজিনিয়াছ মানে ৰিলেটিভছৰ ভিতৰত মেৰিজ হৈছে অ'কে আনএফেক্টেড পেৰেণ্টছ এফেক্টেড চাইল্ড ডাইৰেক্ট ক্লাছিক এক্সাম্পল আনএফেক্টেড পেৰেণ্টছ এফেক্টেড চাইল্ড ক্লাছিক এক্সাম্পল অট'চ'মেল ৰিচেছিভ বেলেগ একোৱে মাথা মাৰিব নালাগে অ'কে নেক্সট এইটো তোমাৰ NCERT এক্সাম্পল চ' এইটো কোৱাচোন ডমিনেণ্ট ৰিচেছিভ প্ৰথমতে কৰি লোৱা স্কিপ জেনেৰেশ্যন হৈছেনে ছাৰ স্কিপ জেনেৰেশ্যন হৈছেনে ছাৰ স্কিপ জেনেৰেশ্যন এইটোত চোৱা স্কিপ জেনেৰেশ্যন হৈছেনে ছাৰ নাই হোৱা কিয় নাই হোৱা
মই এইটোত চাম নেকি এইটোত চাই পেলাই মই স্কিপ জেনেৰেশ্যন হৈছে বুলি কৈ দিম নেকি নোৱাৰা কাৰণ কিয় পেৰেণ্টছো নৰ্মেল আছিলে বাচ্চাকেইটাও নৰ্মেল হৈছে চ' এইটো স্কিপ জেনেৰেশ্যন বুলি কেতিয়াও ধৰিব নোৱাৰা কিন্তু এইটো চোৱাচোন ইয়াত এটা পেৰেণ্টছ এফেক্টেড আছে এহঁতৰ পৰা বাচ্চা যি হৈছে দুইটা বাচ্চাই মানে বেমাৰী এইটো কণ্ডিশ্যন যদি চোৱা এইটো ফেমিলি যদি চোৱা এটা পেৰেণ্টছ বেমাৰ হৈছে এইটো এটা বাচ্চা বেমাৰ আছে তো স্কিপ জেনেৰেশ্যন ছাৰ হোৱা নাই নো স্কিপ জেনেৰেশ্যন আৰু ইয়াত কি হৈ আছে এইটো ডমিনেণ্ট টাইপ বেমাৰ চ' দিছ ইজ এ ডমিনেণ্ট ডিজিজ প্ৰথম কথা চ' আমাৰ কথা হ'ল অট'চম নে এক্স লিংক নে এতিয়া এক্স লিংক নে অট'চমেল সেইটো ক'ব লাগে ক'ব পাৰিবানে এইটো হ'ব অট'চমেল মই কৈ দিছোঁ অট'চমেল বুলি তোমালোকে পজ কৰা আৰু আইডিয়া লগোৱা সেক্স লিংক দিলে দেখোন ছাৰ অট'চমেল যদি দি দিওঁ এক্স ৱাই দিলে কাম খেলাচে হৈ যাব ইয়াকো বেমাৰী বনাব লাগিব বেমাৰী বনাবই নোৱাৰা হয়নে নহয় য়েছ গম পালানে কেছটো খাতাম চ' ডমিনেণ্ট আচ্ছা নেক্সট এইটো পইণ্ট চোৱাচোন স্কিপ জেনেৰেশ্যন হৈছে নে ছাৰ স্কিপ জেনেৰেশ্যন কৈছে আনএফেক্টেড পেৰেণ্টছ এফেক্টেড চাইল্ড ডাইৰেক্ট খালাচ খাতাম কি খাতাম অট'চমেল ৰিচেছিভ এইটো তোমালোকৰ যদি মই এক্সাম্পল কওঁ এইটো পিডিগ্ৰী হ'ল চিকেল চেল এনিমিয়াৰ মই NCERT এক্সাম্পল হয় এইটো দেই চিকেল চেল এনিমিয়া ছাৰ আপুনি আখৰবিলাক বৰ উল্টা পুল্টা লিখে দেই ধুনীয়াকৈ লিখকচোন অ'কে চিকেল চেল এনিমিয়া অ'কে আৰু এই বেমাৰটোৰ নাম হ'ল এইটো চাৰ্ট কিহৰ অট'চমেল ডমিনেণ্টৰ চাৰ্ট এইটো অট'চমেল ৰিচেছিভৰ আছিলে এইটো অট'চমেল ডমিনেণ্টৰ হয় আৰু এইটো হ'ল মায়'টনিক ডিষ্ট্ৰপি এটা বুলি নাম আছে মায়'টনিক ডিষ্ট্ৰফি নামৰ এটা বেমাৰ আছে সেই বেমাৰটোৰ এইটো পিডিগ্ৰী চাৰ্ট অ'কে নেক্সট অ'কে এইটো চোৱা স্কিপ জেনেৰেশ্যন হৈছেনে ছাৰ নাই হোৱা স্কিপ জেনেৰেশ্যন বেমাৰী পাইছোঁ চ' ইট ইজ এ ডমিনেণ্ট ডিছঅৰ্ডাৰ হয় ডমিনেণ্ট ডিছঅৰ্ডাৰ এতিয়া আমাৰ হ'ল কথা ছেক্স লিংকড নে বা এক্স লিংক বুলি ক'লেও ভুল নহয় এক্স লিংকড নে এইটো অট'চমেল উলিয়াব লাগে ইয়াত তুমি এটা কণ্ডিশ্যন লগাব পাৰা মেল আৰু ফিমেলৰ কথাটো লগোৱাচোন কেলকুলেট কৰাচোন মই যে কৈছিলোঁ আইডিয়াটো লগোৱা গল্ডেন ৰুল মেলছ আৰ মোৰ এফেক্টেড আৰু ফিমেলছ আৰ মোৰ এফেক্টেড ছাৰ ফিমেলছ আৰ মোৰ এফেক্টেড চোৱা ফিমেলছ কেইজনী আছে এজনী দুজনী তিনিজনী চাৰিজনী পাঁচজনী ফিমেল পাঁচজনী ফিমেল এফেক্টেড আৰু মেল 1 2 3টাহে এফেক্টেড তো ইমবেলেঞ্চ এটা বনি আছে নাই তলৰটো চোৱা এইটো ডমিনেণ্ট নে য়েছ ছাৰ ডমিনেণ্ট হ'ব কিয় কাৰণ স্কিপ জেনেৰেশ্যন হোৱা নাই এইটোত বেমাৰী আছিলে এইটোতো বেমাৰী পাইছোঁ এইটোৰ পৰা বেমাৰীবিলাক ইয়ালৈকেও আহিছে য়েছ আৰু ইয়াৰ পৰা বেমাৰীবিলাক ইয়ালৈকেও আহিছে স্কিপ জেনেৰেশ্যন হোৱা নাই ডমিনেণ্টে হ'ব কিন্তু মেল আৰু ফিমেলৰ বেলেঞ্চটো চোৱা ইমবেলেঞ্চ হৈ আছে নাই এই যে ফিমেল 1 2 3 4 5জনী ফিমেল মেল কেইটা দুটা ইমবেলেঞ্চ মেল দুটা ফিমেলছ 5জন ইয়াত কি আছে 1 2 3 4 5 5জনী ফিমেল মেল কেইটা আছে 1 2 3 ইমবেলেঞ্চ আছে নে য়েছ ছাৰ ইমবেলেঞ্চ আছে বহুত বেছি ইমবেলেঞ্চ আনইকুৱেলিটি হ'লে এইটো ছেক্স লিংকতে হ'ব এক্স লিংক হ'ব ডমিনেণ্ট বুলি প্ৰথমটো কনচেপ্ট বুজি পালোঁ আৰু ইমবেলেঞ্চ যিহেতু আমি বেছি দেখাই আছে সেইকাৰণে এক্স লিংক আৰু ইয়াত আৰু এটা পইণ্ট দিব পাৰোঁ যে ফিমেলছ আৰ মোৰ এফেক্টেড হয় নহয় ফিমেলছ আৰ মোৰ এফেক্টেড দেন মেল আৰু ফিমেলছ আৰ মোৰ এফেক্টেড দেন মেল কিহৰ ক্লাছিক এক্সাম্পল আছিলে এক্স লিংক ডমিনেণ্টৰ মই লিখাইছিলোঁ নে ছাৰ লিখাইছিলে নেকি পাহৰিছোঁ দেখোন এক্স লিংক ডমিনেণ্ট মোৰ ফিমেলছ আৰ এফেক্টেড দেন মেলছ কাম খাতাম Okay, আমি ফাইনেল পিডিগ্ৰী চাৰ্টটো চাই লওঁ এণ্ড আফটাৰ দিছ ইউ আৰ ডান অ'কে চ' ইয়াত চোৱা এই চাৰ্ট দুটা চোৱা এই চাৰ্টটো চোৱা আৰু এই চাৰ্টটো চোৱা ইয়াত স্কিপ অফ জেনেৰেশ্যন দেখিছেনে প্ৰথম কথা ছাৰ দেখিছোঁ স্কিপ অফ জেনেৰেশ্যন ক'ত দেখিছোঁ মই নকওঁ ভিডিঅ'টো পজ কৰা চোৱা স্কিপ অফ জেনেৰেশ্যন আছেনে ছাৰ আছে কোনখিনি আছে
মাক বাপেকত নাছিলে বাচ্চাটোলৈ আহিছে স্কিপ অফ জেনেৰেশ্যন হৈছে মাক বাপেকৰ পৰা য়েছ ইয়াত মাক বাপেকত নাছিলে বাচ্চা এটালৈ আহিছে মাক বাপেকত নাছিলে বাচ্চা এটালৈ আহিছে মাক বাপেকত নাছিলে বাচ্চালৈ আহিছে স্কিপ অফ জেনেৰেশ্যন হৈছে ছাৰ স্কিপ অফ জেনেৰেশ্যন আছেনে য়েছ ছাৰ আছে স্কিপ অফ জেনেৰেশ্যন মানে ইট ইজ ৰিচেছিভ ডিছঅৰ্ডাৰ আমি গম পালোঁ ৰিচেছিভ ডিছঅৰ্ডাৰ বুলি ক্লিয়াৰ হৈ গ'ল এতিয়া আমাৰ নেক্সট প্ৰশ্নটো হ'ল ৰিচেছিভ হ'লে আমাৰ অট'চমেল নে এক্স লিংকড ৰিচেছিভ সেইটোৱে উলিয়াব লাগে এতিয়া ফাইনেল অট'চমেল নে এক্স লিংকড ৰিচেছিভ এতিয়া চোৱা ইয়াত কণ্ডিশ্যনটো চোৱা মেলছবিলাক মোৰ এফেক্টেড নে ফিমেলছবিলাক ইমবেলেঞ্চ বেছিকৈ দেখা পাইছা নেকি এগেইন ইমবেলেঞ্চ যদি দেখা পোৱা এক্স লিংক ডাইৰেক্টলি পাবা যদি ইমবেলেঞ্চ নাই চব সমানে আছে তেতিয়া আমি অলপ আকৌ কেলকুলেশ্যন কৰিব লাগিব বেলেঞ্চ দেখা পাইছা নেকি ইমবেলেঞ্চ বেছি দেখা পাইছা নেকি ছাৰ ইমবেলেঞ্চ দেখা পাইছোঁ নেকি ইয়াত মেলছৰ সংখ্যা কিমান এফেক্ট হোৱা 1 2 3 4 5 ফিমেলছৰ 1 2 3 ইয়াত মেলছ 5টা ফিমেল 3জনী এফেক্টেড এইটো কণ্ডিশ্যনত ছাৰ মেলছে গোটেইকেইটা এফেক্টেড হৈছে মেলছ কেইটা এফেক্টেড হৈছে মেলছ কেইটা আছে 3টা এফেক্টেড হৈছে আৰু মেলৰ পৰা মেললৈ বেমাৰবিলাক পাছ হৈছে নেকি মেলৰ পৰা মেললৈ দেখুৱাই নাই মেলৰ পৰা মেললৈ বেমাৰ তো এইটো ৱাই লিংক বুলি ধৰিব নোৱাৰো অকল মেলছবিলাক এফেক্ট হৈ আছে ইয়াত এইটো কণ্ডিশ্যন মেলছবিলাক এফেক্ট হৈছে কিন্তু মেলৰ পৰা মেললৈ বেমাৰবিলাক পাছ হোৱা দেখা পোৱা নাই ক'ৰ পৰা ক'লে পাছ হোৱা দেখি পাইছোঁ ফিমেলছৰ পৰা চোৱাচোন মেলছলৈ পাছ হৈছেনে ফিমেলছৰ পৰা অকল মেলছলৈ পাছ হৈ আছে এজনীটো বেলেগ এটা ফেমিলিৰ পৰা বিয়া পাতিছোঁ এজনীকটো বেলেগ এটা ফেমিলিৰ পৰা পাতিছোঁ কিন্তু এই ফিমেলজনী এই মাকজনীলৈ চোৱা মাকজনীয়ে অকল পিতেককেইটালৈ বেমাৰকেইটা দিছে আইডিয়াটো গম পাইছা নাই মাকজনী চোৱাচোন মাকজনীয়ে অকল পিতেককেইটালৈ বেমাৰকেইটা দিছে য়েছ ইয়াততো দুইটা মাক বাপেক দুইটা আছে মাকজনীয়ে খালি পিতেকলৈ বেমাৰকেইটা দিছে মানে এইটো কি বেমাৰ আৰু মেলছবিলাক মোৰ এফেক্টেড দুটা কণ্ডিশ্যন পাইছিলা মেলছ মোৰ এফেক্টেড প্ৰথম কথা আৰু ফিমেলৰ পৰা স্তনলৈ অকল ট্ৰান্সফাৰ হৈছে এইটো কি বেমাৰ ছাৰ এক্স লিংকড বেমাৰ হ'ব আৰু এক্স লিংকড ৰিচেছিভ হ'ব এইটো ৰিচেছিভটো কিয় হৈছে গম পাইছে বিকজ স্কিপ অফ জেনেৰেশ্যন হৈ আছে আৰু যিহেতু ফিমেলৰ পৰা মেললৈ বস্তুবিলাক পাছ হৈ আছে বেছিকৈ আৰু মেলছবিলাক মোৰ এফেক্টেড সাধাৰণতে আমি ক'ত দেখা পাওঁ এক্স লিংকড ৰিচেছিভত দেখা পাওঁ মেলছ আৰ মোৰ এফেক্টেড য়েছ অৰ ন আছিলে ছাৰ মোক আপুনি দেখাইছে নহয় মনত আছে ছাৰ এক্স লিংক ৰিচেছিভ ট্ৰেডত কি হয় মেলছবিলাক মোৰ এফেক্টেড হয় আৰু ডটাৰবিলাকে ক'ৰে পাছ হয় ডটাৰ পাছ দ্য ডিজিজ টু ছান আৰু স্কিপ জেনেৰেশ্যন হয় 3টা কণ্ডিশ্যন আমি পালোঁ চ' দিছ ৱাজ অল এবাউট ইয়ৰ টুডেজ ক্লাছ আমি আজি ক্লাছত ডিটেইলছত পিডিগ্ৰী এনালাইচিছ বুজিবলৈ ট্ৰাই কৰিলোঁ প্লাছ আমি বহুতো কুৱেশ্যনো ছল্ভ কৰিলোঁ বেলেগ চাৰ্টছবিলাক চালোঁ আৰু এই চাৰ্টছবিলাক তোমালোকে বেছিকৈ যাতে তোমালোকৰ প্ৰেক্টিছ কৰিব পাৰা মই তোমালোকৰ কাৰণে কুৱেশ্যনছো দি দিম আৰু মই যিমানবিলাক এতিয়ালৈকে পঢ়াইছোঁ সেই গোটেইখিনি তোমালোকৰ হেণ্ড ৰিটেন নোটছ তোমালোকৰ তলত লিংক দি দিম তাৰ পৰা তোমালোকে ডাউনলোড কৰিব পাৰিবা অ'কে চ' দিছ ৱাজ অল এবাউট দ্য টুডেজ ক্লাছ আজি ক্লাছটো বিৰাটেই ডাঙৰ হ'ল বাট আই হোপ তোমালোকে পিডিগ্ৰী এনালাইচিছ কনচেপ্ট ডিটেইলছত ক্লিয়াৰ হ'ল মিট ইউ ইন দ্য নেক্সট ক্লাছ বাই